মোৰ মানে এটা অনুৰোধ তথাপি ফটো নাই যদি তোমাৰ বাজেট আছে হোল্ডিং এখন লগাবা Sound recording and go. বহুত দিনৰ মূৰত আমি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ নমস্কাৰ মহোদয় দ্বাৰা মোৰ সৈতে আছে আপোনালোকৰ মৰমৰ এটা ভইচ তালুকদাৰ অ'এছিছ আৰু এইখিনিতে আপোনালোকক কেনেকৈ জনাওঁ আজি অ'এছিছ আহি পাইছেই নাভাবিব যে আমি ট্ৰাইপড কিনিলোঁ চবতকৈ জমনি কথা আমাৰ ইটো ট্ৰাইপডো হেৰাই থাকিলে চ' আজি আমি বহুত কষ্টত বাকচ ওপৰত বাকচ দি পেলাই কেমেৰা ষ্টেণ্ড কৰি পেলাই শ্ব'টো আৰম্ভ কৰিছোঁ অকল আপোনালোকৰ মৰমত ছাবস্ক্ৰাইবাৰ নাবাঢ়া হৈছে পইচা পাতি নাহা হৈছে ট্ৰাইপডো হেৰাই যায় এনেকৈ হ'লে কেনেকৈ অযান্ত্ৰিক কৰিম কওকচোন আৰু এইখিনিতে আপোনালোকক জনাব বিচাৰোঁ যে অ'এছিছ আৰু মোৰ মাজত একো কাজিয়া হোৱা নাই কাজিয়া কিয় বহুতে লিখিছে হা একদম চিয়'ৰ বোলে ইউ ডি আৰু অ'এছিছৰ মাজত ফাট মেলিলে নাই মিলা দেই একেবাৰে আপুনি দেখিছে নাই আমি ক্ষীণাই শুকাই গৈছোঁ খাবলৈ নাপায় মই বিশেষকৈ কিনাইছোঁ বেচেৰা ই এইকাৰণে নাহে বোলে মই বোলে ক্ষীণ দেখাত বেয়া হৈছোঁ চবে বেয়া পাব মোক আচলতে ইও বেলেগ কামত ব্যস্ত ময়ো বেলেগ কামত ব্যস্ত আমি দুটাও একেটা কামতো মাজে মাজে হৈ যাওঁ ব্যস্ত কিন্তু সেইটো অযান্ত্ৰিক নহয় এইটো কি আমি গম পাম মই বহুতখিনি কথা পাতিলোঁ আপোনালোক আহিছে যেতিয়া আপোনালোকক চিনাই কৰি ইতিমধ্যে বহুতে দেখিতো উৎসাহিত হ'লেই কোন আহিছে গম পালে য়েছ ওৱান এণ্ড অনলি সাগৰিকা গোস্বামী নমস্কাৰ সাগৰিকা নমস্কাৰ আপুনি খালি অলপ ওচৰত আহি কথা পাতিব অঁ আপোনালোকৰ ঢেৰ কথা পাতিবলৈ আছে বহুত মইতো বাৰু বহুত পাতিমেই কাৰণ মই আপোনালোকক কামো কৰিছোঁ আপোনাৰ লগত কাম কৰি আছোঁ আগলৈও কাম কৰি থাকিম কথকি দ্বাৰা হয় আপুনি আৰম্ভ কৰিছে কিন্তু দেই চাই ল'ব এই জুইটো মই লগোৱা নাছিলোঁ আপুনি আৰম্ভ কৰিলে যেতিয়া বহুত বিস্ফোৰণ হ'ব গৈ আছে বা যিকিনো বহুত বিস্ফোৰণ গৈ আছে নহয় বহুত বিস্ফোৰণ হ'বলৈ গৈ আছে বোলো হ'বলৈ গৈ আছে নহয় এনেকুৱা কোনো ধৰণৰ গ্ৰামাৰ নাই ব্যাকৰণ নাই আকৌ ল'লেই মোক লাজি খেলাৰে বহুত বিস্ফোৰণ হ'ব পাৰে এইটো কি পৰিলে এইটো যি পৰি গৈছে ভয়তে মোৰ ভৰি হাত কঁপি গৈছে কি পৰি গৈছে তলত সেয়া বিস্ফোৰণ আৰম্ভ হ'লেই এইটো ঠিকে আছেনে এইটো ঠিকে আছে বঢ়িয়া বাৰু যি কি নহওক আপোনালোকে সাগৰিকা বাক দেখিছে তেওঁ শ্লিম এণ্ড ট্ৰিম হৈ গৈ আছে লাহে লাহে একচুৱেলি সেইটো হয় কিন্তু দেই ভাড়াঘৰ যেতিয়া আমি চাইছিলোঁ মানে সাগৰিকা বা যেতিয়া বিছনা বা চফাত বহে জইণ্ট এটা উৰি যায় এইটো কি চ' আজি আপোনালোকে তেতিয়া দেখিছিলে সাগৰিকা বা মোৰ এখন ধাৰাবাহিকত মা ৰোল প্লে' কৰিছিলে তাৰপিছত এতিয়া পেহী হৈছে আপুনি বাৰু কেনেবাকৈ লিড এক্ট্ৰেছ হোৱাৰ এতিয়া একদম পদ্ধতিত আছে নেকি এইটো শুদ্ধ কৈছোঁ একদম নাই একেবাৰে মই ভবা নাই মই মোৰ শৰীৰৰ ওজন কমাইছোঁ অকল এটা কাৰণে যাতে বেমাৰ নোলমে এইকাৰণে অ'কে বাকী একো কথা নাই একদম সুস্থ হৈ থাকক সদায় হাঁহি থাকক কাৰণ আপুনি থাকিলে আমাৰ একদম আমি জীপাল হৈ উঠোঁ আচ্ছা অ'এছিছ পাঠাচোন অলপ কিনো কোনো কথা উলিয়াব ভয় লাগে আপোনাৰ লগত কেলে প্ৰথম এণ্ট্ৰিটো যি দিছে 550 টকা দিলে নাই মই ক্লিয়াৰ কৰিছোঁ 550 টকা দিলে বাইদেউ কথাটো বহুত ভাল শুনি আছিলোঁ মই নানানৰ পৰা কোন নানান পাচনিৰ পৰা বহুত কথা শুনিছিলোঁ তাৰ প্ৰথম যেতিয়া কাষ্টিং হৈছে আৰু বাইদেৱে আমি যিখন চিৰিয়েল কৰি আছোঁ তাত এটা ৰোল প্লে' কৰি আছে মোক অকণমান অসমীয়া ভুলতে কৈ দিব ইংলিছটো একেবাৰে ভুল হয় অসমীয়া কেতিয়াবা অলপ ভুল হয় মানে কি শুদ্ধ হয় যিটো শুদ্ধ হয় সেইটোৰে কোৱা মিক্স মনৰ অন্তৰৰ পৰা যিটো আহে আৰু অন্তৰখিনি মানে কথাখিনি যেনেকৈ ক'ব পাৰোঁ আৰু প্ৰথম যিদিনাখন আহিছিলোঁ মানে আপুনি মোক প্ৰথমতেতো আপুনি মানস দাই কৈ আছিলোঁ ন কেমেৰা তো ফাৰ্ষ্ট মই ওচৰলৈ গৈছোঁ আৰু মই কেমেৰাত বহিছোঁ মানে একো কোৱা নাই আৰু তাৰপাছত আহিছে তোমাৰ বহুত পইচা আছে নেকি বোলে প্ৰথম সেইটো প্ৰথম সুধিছে তাৰপাছত মই কৈছোঁ মোৰ নাই বাইদেউ বোলো তোমাৰ দেউতা অইলত কৈ আছেগৈ বোলে নকৰে বাইদেউ নহয় বেলেগ লাইনৰ মানুহ ইয়াত নকৰেতো বোলে ঘৰত কিবা থাকিব লাগিব চাকৰি তাকৰি তেতিয়াহে জানা অন্য একো কথা নাই মই সাগৰিকা গোস্বামীয়ে খুব সঁচা যিটো বাস্তৱ যিটো একেবাৰে জীয়া সঁচা যিটো সেইটো খুব ঘৰুৱা ভাষাত কওঁ আৰু সেইকাৰণে মানুহৰ এইফালে সোমাই এইফালে ওলাই যায় আৰু কিছুমানে তাকে সহজভাৱে লয় কাৰণে কিবা কিবি চাগে ভাল হয় আৰু কিছুমানে ভাবে এইজনী কাম নাই কথা ক'বলৈ আহিছে কিন্তু 1 বছৰ 1.5 বছৰৰ পিছত সেই মানুহে আহি পেলাই কয় সাগৰিকা তুমি ঠিক কথা কৈছিলা আপুনি এই কথাটো কেতিয়া ৰিয়েলাইজ কৰিলে উপলব্ধি কেতিয়া কৰিলে এইটো কি ঘৰত যে চাকৰি এটা থাকিব লাগিব নহ'লে এইটো লাইনত কাম কৰিবলৈ দিগদাৰ
অ'ৱাই এইটো লাইনত মোৰ কত বছৰ হৈ গ'ল মই নাজানিম আৰু কোনে জানিব সেইটোও হয় মই ক্লাছ 10ৰ পৰা ছবি কৰা মানে পৰ্দাৰ কাম কৰা মানুহ গতিকে মই নাজানি কোনে তুমি জানিবা ন মই জাষ্ট সেইটো সুধিছোঁৱে মই কাৰণ কেতিয়া গম পালে আপুনি ৰিয়েলাইজ কৰিছে উপলব্ধি কৰিলে জানো কেতিয়া কোন সময়ত কৰিলোঁ নাজানো চন তাৰিখ বাৰ এইবিলাক মনত নাই কিন্তু মই চকুৰে দেখি আছোঁ নহয় ক্লাছ 10তে কৰিলে ৰাইজক দেখি আছোঁ তো বহুত ডাঙৰ ডাঙৰ ডাইৰেক্টৰক দেখি আছোঁ বহুত ডাঙৰ ডাঙৰ প্ৰডিউচাৰক দেখি আছোঁ বহুত ডাঙৰ ডাঙৰ এক্টৰকো দেখি আছোঁ গতিকে মই গম পাইছোঁ আজি মই একদম মানে কেইচত পৰিব ঠিক নাই নহয় এইটো কালি নে পৰহি শ্বুটিঙত কৈয়ে দিলে যে মই এইবোৰ চব বাদ দি মই বেলেগ কিবা কৰিম অজান্তিক কৰিম সেইটো ফুল টাইম আপোনালোকে ছাবস্ক্ৰাইব কৰক তাৰপিছত গতিকে সি তেনেকৈ কৈয়ে দিলে গতিকে বহুত আৰু বৰ্তমানো মানে যিখিনি ডেকা পৰিচালক নানান পাচনিৰ সহিতে যিখিনি ডেকা পৰিচালক তেওঁলোককো মই কওঁ যে অকল পৰিচালনা কৰি তুমি যদি ভাবিছা অসমত কিবা সাংঘাতিক কৰিব পাৰিবা তেনেহ'লে সেইটো তোমাৰ ভুল ধাৰণা কাৰণ এতিয়াও আমি বহুত আমাৰ বজাৰখন বহুত সৰু আৰু বহুত কাম কৰিবলৈ আছে যিটো আমাৰ জেনেৰেশ্যন মানে মোৰতো নহয় মোৰ পিছৰ জেনেৰেশ্যনটো শেষ নহয় তাৰ পিছৰ 3টামান জেনেৰেশ্যন পাৰ হোৱাৰ পিছতহে চাগে হ'বগৈ পাৰে মানে আমি যেনেদৰে দেখি যাম আৰু নাজানো কি হ'ব কিন্তু এতিয়াও বহুত নতুন পৰিচালকক মই এইটো কথাই কওঁ সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ কি অযান্ত্ৰিক কৰিবা অযান্ত্ৰিকটো লাইফ লং কৰিম এইটো ৰিটায়াৰমেণ্ট প্লান আমি আপোনালোকক আগতে কৈছোঁ আমি নিজৰ এটা সৰু সুৰাকৈ প্লেটফৰ্ম আৰম্ভ কৰিব গৈ আছোঁ য'ত আপোনালোকে অযান্ত্ৰিক কি কয় অযান্ত্ৰিক উপভোগ কৰিব পাৰিব আৰু লগতে আমি চিৰিজ বনাই আছোঁ চ' সেইখিনি গোটেই লিংকছ আমি আপোনালোকক অলৰেডি দিছোঁ তলত আপোনালোকে এইটো এপিছ'ডত তলতো লিংক পাব এতিয়া চাইন আপ কৰি থ'ব লাগে নেকি চাইন আপ কৰি থ'ব ফ্ৰী চাইন আপ এটা ফ্ৰী চাইন আপ প্লিজ আহক আমি চাব বিচাৰোঁ যে কিমান ছাপৰ্ট আছে আপোনালোকৰ আমাৰ কাৰণে চ' সেইটো যদি হৈ যায় তো আমি এটা সৰুকৈ ভাবিছোঁ যে বহুত কৰিলোঁ বেলেগৰ কাৰণে বহুত বেলেগক ধনী বনালোঁ এতিয়া নিজে ধনী হ'ম নিজে ধনী হৈ পেলাই যদি বেলেগক কৰিব পাৰোঁ কিবা একদম ভাল কথা আৰু নতুন নতুন কামৰ প্ৰচেষ্টা মানুহে কৰিব লাগে তেতিয়াহে মানে গম পোৱা যাব ন কি কোনটো বস্তুৱে বজাৰখন ল'ব তেতিয়াহে গম পোৱা যাব গতিকে নতুন নতুন কাম কৰিব লাগে কিন্তু যিসকলে বিয়া বাৰু পাতিছে সৰু সৰু ল'ৰা ছোৱালী ঘৰত আছে তেওঁলোকে ধুনীয়াকৈ ঘৰলৈ ইনকাম এটা অহাৰ পথ মানে থাকিব লাগে অফক'ৰ্ছ অকল ল'ৰা ছোৱালী হ'লে বুলিয়ে ডেট মাৰা ল'ৰা ছোৱালীখিনি ডেট মাৰিব যাব যেতিয়া ল'ৰা ছোৱালীখিনি তাহাঁতকো তাহাঁতৰ মানে এটা সিহঁতৰ মানে ৰিস্ক নাই সেইটো হৈছে কি সিহঁতি আজি ডেট কাইলৈ ডেট মাৰিবলৈ নগ'লেও কথা নাই কিন্তু কাইলৈ যে বিয়া পাতিব লাগিব কাইলৈ নাপাতি পৰহি পাতিব এইটো দেখা কথা পিছৰ কথা কিন্তু যিসকলৰ ইতিমধ্যে সন্তান ঘৰলৈ আহিল তেখেতসকলক সেই সন্তানটিৰ ভৱিষ্যত আছে যে গতিকে সন্তানটিৰ ভৱিষ্যত তেতিয়াহে গঢ়িব যেতিয়া মই নিজৰটো গঢ়িব পাৰিম নিজৰ ভৱিষ্যত গঢ়াই নহয় আৰু ভালকৈ আচ্ছা তাৰ নাম কৰিছে বাৰু একেবাৰে নকৰা নহয় এতিয়াতো পপুলাৰ ষ্টাৰ হয় অসমৰ ষ্টাৰ বেলেগ মই কেলৈ গম নাপাওঁ কোনেও মোক চিনি নাপায় নেকি ষ্টাৰ বুলি ক'লে এটাই চকুত আহে মানে একদম মব ফ্লেছ মব জুগুত খাই যায় হ'ব এদিন লাহে লাহে বাৰু যি কি নহওক আপোনাক আজি মই এটা প্ৰশ্ন সুধিম আপোনাৰ ইণ্টায়াৰ ফেমিলি আপোনাৰ দেউতাৰ পৰা লৈ পেলাই শ্ৰদ্ধাৰ যতীন গোস্বামী তেখেতে পদ্মশ্ৰীও পাইছে চ' গোটেই আপোনাৰ ঘৰুৱা পৰিৱেশটো সৰুৰ পৰাই সত্ৰীয়া মানে দেউতাহঁতে যিটো স্তৰলৈকে কাম কৰি আহিলে আপুনি সত্ৰীয়াত মানে কেতিয়াবা ভবা নাছিলনে যে ময়ো সত্ৰীয়াকৈ শিকাওঁ বা সত্ৰীয়াই কৰোঁ যিসকলে মই অভিনেত্ৰী হোৱাৰ আগতে জানে তেওঁলোকে মোক এগৰাকী নৃত্যশিল্পী সেইটো মই গম পাইছোঁ কিন্তু সেইটো কণ্টিনিউ কৰিব নিবিচাৰাৰ কাৰণ তেনেকুৱা একো নাই কিন্তু মানে প্ৰথম কথা হ'ল কি কাৰণে জানো মোৰ অভিনয় কৰি ভাল লগা হ'ল তাৰপিছতে যেতিয়া প্ৰথম যিদিনাখন পৰ্দাৰ কাম কৰিছিলোঁ সেইদিনাখন মোৰ সাংঘাতিক খং উঠিছিল কি কথা নাই বতৰা নাই আন্ধাৰ চাৰিওফালে আন্ধাৰ মাজত এনেকৈ লাইট এটা জ্বলাই দিছে তাত তই খোজকাঢ় কথা হ'ব পাৰে নেকি কোনোবাই ক'ব মই খোজকাঢ়িম কোনোবাই ক'ব মই ৰুম তেনেকুৱা ধৰণৰ কথা কিছুমান মনলৈ আহিছিল কিন্তু সেইটো প্ৰথম টেলিকাষ্ট হোৱাৰ পিছত মই ঈশ্বৰৰ কৃপাত পিছলৈ ঘূৰি চাব লগা হোৱা নাই ইটোৰ পিছত সেইটো কাম কৰি এটা সময়ত কোনোবাই কৈ দিলে যে অভিনেত্ৰী সাগৰিকা গোস্বামী এতিয়া আপোনালোকৰ মাজত আহিছে মই অভিনেত্ৰী হৈ গ'লোঁ তেতিয়াহে মই গম পালোঁ যে মই অভিনেত্ৰী হৈ গ'লোঁ এতিয়া অভিনেত্ৰী বুলি হৈ যোৱাৰ লগে লগেতো মই কিবা জানিব লাগিল বুজিব লাগিল গতিকে লাহে লাহে অভিনয়ৰ সম্পৰ্কে পঢ়া শুনা কৰোঁতে এটা সময়ত মই নাচৰ পৰা কেতিয়া ওলাই আহি পেলাই অভিনেত্ৰী হৈ গ'লোঁ মই নিজে নাজানো অভিনেত্ৰী হৈ গ'লোঁ এতিয়া কথাটো মই অলপ বেলেগকৈ সোধোঁ যিহেতু ইমান এটা সম্ভ্ৰান্ত পৰিয়ালৰ পৰা আপুনি বিলং কৰে
আপুনি ইমান নিজে এগৰাকী ইমান এষ্টাব্লিছ এক্টৰ তাৰপিছত আপোনাক চবে আপোনাক মই এটা উপাধি শুনিছোঁ আপোনাক বহুতে কয় বোলে গছ এই গছজোপা ৰহস্যটো কি আপুনি কওকচোন এইটো কোনেও নকয় এইটো অকল নানান পাচলি কয় আপুনি আৰম্ভ কৰিছে কাৰণে মন জুতিলে গছৰ ভিডিঅ'টো আছে আমাৰ চাগে ন লগাই দিব পাৰি ন ভিডিঅ' লগাব পালে লাগিব আচ্ছা তোমালোকে গছৰ ভিডিঅ'টো লগাই দিব পাৰা বাছ মই কৈও দিব পাৰোঁ গছটো কি কিন্তু কৈ দিলে মানে পিছত সেই মজাটো নাথাকে আৰু ৰ'ব গছটো কোৱা আগতে মই ভিডিঅ'টো চোৱা আগতে থিয়েটাৰলৈ ঠেলি আছিলে থিয়েটাৰ যাওঁ মই এইবাৰ মানে ভাবিছোঁ আৰু থিয়েটাৰ যাওঁৱেই নেকি থিয়েটাৰসকল আছোঁ দেই মই অহা বছৰলৈ মনত পেলাব অহা বছৰলৈ উদয়ন দুৱাৰা যাব থিয়েটাৰলৈ আপোনালোকে কণ্টেক্ট কৰক কিমান ক'ব লাগে কিমান পইচা দিব লাগিব কৈ দিয়ক আপুনি 80 লাখ নহয় মানে 80টো এনেই মোৰ মুখত ওলাইছে 80 নহয় 18 লাখ টকা 18 লাখ টকাত মই চাইন কৰিব পাৰিম বাৰু থিয়েটাৰখন গোটেইখন কৰিব নোৱাৰোঁ বাৰু যি কি নহওক মোক কি কৈছিলে তুমি 80 মান ক'বা 50 মান দিলেও বহুত মই একদম সপোন দেখিলোঁ 50টোতো বেয়া নহয় চাগে ন বছৰত তাৰপিছত কেলকুলেট কৰি যাওঁ 50টো মই এতিয়াও নাই অহা নহয় এইটো কথা নহয় আচলতে তেতিয়া মোক নানানে আহিলে গছজোপা দেখুৱালে মই গছৰ কথা বুজি পোৱা নাই বুজিছা তাৰপিছত তুমি গম পোৱা নাই গছৰ কেছটো গম পাওঁ মই সুধিছিলোঁ ফাৰ্ষ্ট য়েছ সেই গছজোপা যেতিয়া দেখিলোঁ ওপৰৰ পৰা কেইটা কাট খাইছে আকৌ এই ভিডিঅ'টো আমি গছজোপা আপোনালোকে নিজে গম পাব কি হয় তেতিয়া আচলতে সেইটো কথা নহয় আচলতে কথাটো হৈছে কি আমি যেতিয়া শ্বুটিং কৰি থাকিলে তোমালোকে জানাই দেখোন শ্বুটিং কৰি থাকিলে ইমানখিনি সময় আমি কেনেকৈ কটাম তাৰ মাজত যিখিনি ডাইৰেক্টৰৰ মানে পৰিচালকৰ যিটো টীম সেই টীমটোৱে তেওঁলোকৰতো পৰিচালনাতে ব্যস্ত হৈ থাকে প্ৰত্যেকেই ব্যস্ত হৈ থাকে নিজৰ নিজৰ কামত মই শুই থকাত ব্যস্ত হৈ থাকোঁ তুমি শুই থাকা তাৰপিছতে অমিত শুই থাকে অমিতে শুই থকা সময়ত শুই থাকে শুই নাথাকিলে কথা কৈ থাকে গতিকে হয় শুই থাকে নহয় কথা কৈ থাকে তুমিতো শুইয়ে থাকা আৰু যিখিনি সময় সাৰ পাই থাকা সেইখিনি সময় গেম খেলি থাকা গতিকে বাকীখিনি কি কৰি থাকিব কিবা এটাতো লাগিল যাৰ যিটো লৈ পেলাই বাকীখিনি মানুহ একদম সজীৱ হৈ থাকিব আৰু কিছুমান কথা মনত ৰৈ যায় সেইবিলাককে মই কৈ দিওঁ আৰু সেইটো লৈ পেলাই এটা ডাঙৰ গছ এজোপা সৃষ্টি হৈ যায় মোক সি সুধিছে হা হেৰি মানে সাগৰ কবাই কৰি আছে নেকি বোলে মই চোঁ তেখেতক সুধিবাচোন তেখেতে গছজোপা কিমান ডাঙৰ হৈছে বোলে আৰু যে কি গছ সুধিবাচোন গম পাবা বোলে এতিয়া সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম পোনপ্ৰথমবাৰৰ বাবে অজান্ত্ৰিকৰ গোটেই টেলিকাষ্ট আমাৰ পডকাষ্ট আৰু ভিডিঅ'টোৰ মাজত এটা বেলেগ ভিডিঅ' আমি দিবলৈ চেষ্টা কৰিম আপোনালোকে নিজে গম পাব সেইটো কিয় ক'লোঁ কেলৈ ক'লোঁ বাৰু সেইটো কৈ কিন্তু মজা লাগে ন মজা লাগে আটাইতকৈ ভাল লগা বস্তু কি কোৱা মানুহৰ আটাইতকৈ ভাল লগা বস্তু হৈছে পৰচৰ্চা আৰু সেই পৰচৰ্চাটো যেতিয়া অকণমান হাই লেভেলত হয় মানে ঠিক তোমাৰ মানে কি কেনেকৈ বুজাওঁ মানে ভিতৰি হয় গুজৰি গুমৰি সেইটো চাই আৰু ভাল লাগে আপুনি যে জুনুক যি কেনেকৈ শিকাইছিলে যে তুমি অথনিতে আহিলা কৈ দিয়কচোন কোন আমি নমামি কৰি আছিলোঁ তাত নমামি যিটো মেইন কেৰেক্টাৰ নমামি জুনু নাথ নেকি ন জুনুৱে কৰি আছিল তাই আহিলে এদিন আহি পেলাই বহি আছে মই এনেই মেকআপ ৰুমলৈ কিবা এটা কাৰণে গ'লোঁ গৈ পেলাই মেকআপৰ কিবা ঠিক ঠাক কৰি মই এনেকৈ ঘূৰি আহোঁতে দেখিলোঁ জুনু বহি আছে উইদাউট মেকআপ বহি আছে জুনু কেতিয়া আহিলা অকণমান সময় হ'ল বা বুলি কৈ পেলাই তাই আৰু কথাত ব্যস্ত ফূৰ্তি ফাৰ্তা কৰি পেলাই টপিক পাই গ'লোঁ কেতিয়া কাপোৰ দিব লাগিব লাহেকৈ নামি আহি আমাৰ এছিষ্টেণ্ট যিটো ডাইৰেক্টৰ তাক শুনচোন প্ৰাঞ্জল জুনুক তই কেতিয়া মাতিলি সি ক'লে মাতিলোঁ অলপ সময় হ'ল কিমান দেৰিমান হ'ল এই বাইদেউ হ'ল 1-1.5 ঘণ্টামান আচ্ছা তাই চট নাই এতিয়া নহয় মানে বহুত দেৰি কৰি দিব যে সেইকাৰণে অকণমান সোনকালে মাতিলে আৰু তাই মেকআপতো সময় লাগে হয়ো কিন্তু তাই মেকআপতো সময় লাগে যে মানে যিবিলাক হিৰইনৰ মেকআপত সময় লাগেই সেইটো আৰু আমি বেয়া পাই লাভ নাই হিৰোবিলাকেও বেয়া পাই লাভ নাই আমি মাকবিলাকেও ইহঁতৰ 2 চৰ মাৰিবলৈ কথা গতিকে মাকবিলাকেও ভাবি লাভ নাই গতিকে লাগে গতিকে তাই সি ক'লে যে অকণমান সময় লাগিব যে সেইকাৰণে অকণ সোনকালে মাতিলোঁ বোলো বা আৰু আহি ভাত খাবলৈ বহুতে জুনু নামি আহি পেলাই ভাত খাবলৈ মই বোলো জুনু তুমি কেতিয়া আহিলা ইমান দেৰি আগতে আহিলে এতিয়ালৈকে মেকআপেই লোৱা নাই প্ৰাঞ্জল তই সেইটো বেয়া কাম কৰিছ দেই তইতো থাকি ইমান সোনকালে মাতিব নালাগে দি দিলোঁ ন ব্ৰাষ্ট হৈ গ'ল
ইমান সোনকালে মাতে আমুক তামুক 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 সন্ধিয়ালৈকে বকিলে বোলে আৰু মই একো মুখেৰে মাতা নাই মই খালি মজা লৈ আছোঁ মই এইফালে ভাত খাওঁতেও মই খুব মজা লৈ তাই বকিলে মেলিলে তাৰপিছত অলপ দেৰি পিছত যেতিয়াই তাইৰ মন পৰে তেতিয়াই গালি পাৰে আকৌ তাতে কোনোবা আৰু কেৰেক্টাৰক আপুনি উঠাইছিল আৰু নকওঁ দেই এতিয়া গম পালে গছ নেকি গছ উঠাই দিয়ে নকওঁ আৰু মই খুব ধুনীয়াকৈ চাই থাকোঁ এইটো খুব ভাল লাগে চাই তোমালোকৰ শ্বুটিঙতো মই কৰিম বেছি দিন হোৱা নাই 3 দিন হৈছে আমাৰ শ্বুটিং কৰা বেছি হ'ল অকণমান 3 দিন 4 দিন মান 4 দিন হৈছে 3-4 দিন মান 10 দিন মান যাওক তাৰ 10 দিন যোৱা নাই মোৰ নাই যোৱা 10 দিন হ'ব লাগে ৰবা 10 দিন যোৱাৰ পিছতহে ই মোক পইচা দিব 5 দিন গ'ল 4 দিনৰ ঠাইত 3 দিন কৰিছিল কিলে ভৰাইছে দেখিলা চব গছ ডাঙৰ বট গছ এইজোপা কাটি পেলাম এইজোপা তলত এনেকৈ বিন্ধা কৰি শিং দি দিম একেবাৰে গুৰিৰ পৰা মৰি আহিম চফা আপুনি সৰু পাই নকয় নহয় মাজতে হৈছোঁ হয় নি স্কুলত নাছিলোঁ স্কুলত মই বিৰাট ভাল আছিলোঁ বিৰাট ঠাণ্ডা মুণ্ডা আছিলোঁ খুবেই ভাল এতিয়াও মই ভালেই এনেই মানুহজন এনেকুৱা হৈ গ'লোঁ মানে মোক এই তোমালোকৰ শ্বুটিঙৰ মানুহখিনি নতুন চামে মোক এনেকুৱা হ'বলৈ বাধ্য কৰিলে সেইকাৰণে এনেকুৱা হৈ গ'ল এনেকুৱা কৰা ভাই কিয় নতুন চামে এই পুৰণা মানুহটো নহয় সেইটো হিচাপত কোৱা নাই মইনো আপোনাকনো আৰু থৈ না আজি এটাকে সেইটো সৌভাগ্য পাৰ মোৰ হোৱা নাই মই মোৰ পিনৰ কাজ কৰিবলৈ মই কিন্তু সৌভাগ্য যে মই আপোনাৰ কাম কৰিছোঁ সেইটো মজা লাগে আচ্ছা কাম কৰি ধন্যবাদ বাকী এতিয়া নতুন আপুনি কি কৰি আছে এতিয়া মই কৰি আছোঁ নামটোৱে কনফিউজিং দুটা নাম কোনটো ল'ব নামটো ল'ব নালাগে চিৰিয়েল এখন কৰি আছোঁ তাত কাহিনী কি মই নাজানো খালি মই এটা কথাই জানো যে মই পইচা পাম 1 নম্বৰ 2 নম্বৰ এইটো মই নাই কোৱা দেই বাইদেউ নিজে কৈছিলে তহঁতে মোক গালি দিব পাছত আকৌ 1 নম্বৰ মই পইচা দিব মোক ভালকৈ বোলে এতিয়া পোৱা নাইতো 2 নম্বৰ মই ইউডিৰ মামীয়েক মোৰ অকণমান অসুখীয়া বছ মই এইখিনিয়ে জানো এতিয়ালৈকে আৰু বাকী একো কাহিনী নাজানো কেতিয়াও দিব সেইটোও নাজানো পইচাটোতো কেতিয়া দিব সেইটোতো নাজানোৱেই বাৰু কিন্তু কেতিয়া টেলিকাষ্ট হ'ব সেইটো নাজানো মই পুৰা হিচাপ কৰি আছোঁ 9 দিন হ'লে কিমান পজ কৰি দিম 10 নম্বৰ দিনতে দিব 9 নম্বৰ দিনৰ পৰা আপোনাৰ এমাহলৈকে নাই ই কথাষাৰ কৈ বহিলেহে আৰু এতিয়া আপুনি 7 দিনতে নাইকিয়া হৈ যাব ধেমালি কৰিছোঁ বাইদেউ মই কথা এটা সুধিব আছোঁ আপুনি পাৰ হৈ গুচি গ'ল আপুনি যে কৈছিলে এতিয়া দিন বেয়া চলি আছে বা 2টা জেনেৰেশ্যন পাৰ হ'ব লাগিব আকৌ ঠিক হ'বলৈ আপুনি যেতিয়া সোমাইছিলে তেতিয়া কেনেকুৱা আছিলে ইয়াতকৈ ভাল আছিলে নে বহুত ভাল আছিলে জানা আচৰিতটো লাগে তেতিয়াতো বহুত ভাল আছিল তেতিয়া আমি আজিকালিৰ নিচিনা আমি অটত উবেৰত বা কোনো আৰ্টিষ্টে এইটো যে কি কয় স্কুটি লৈ আহে যে কি কয় ৰেপিড' নে কি সেইবিলাকত অহা যোৱাৰ কথা নাছিল আমি আগতে শ্বুটিং বুলি ক'লে 4-5খন গাড়ী থাকে এখনৰ টেকনিচিয়ানৰ বেলেগ এখন লাইট যাব বেলেগ এখন ডাইৰেক্টৰ যাব এখন আৰ্টিষ্ট যাব আমাৰ তেতিয়া ৰেমুনাৰেশ্যনো বহুত বেছি আছিল এতিয়া কি হ'ল কথাটো গম নাপালোঁ মানে চিৰিয়েলৰ কথা কৈ আছে নে আপুনি চিনেমাৰ কথা কৈ আছে চিৰিয়েলতো চিনেমাটো দুইটাতে আৰু তেতিয়া পাছত চিনেমাৰ পৰা এতিয়া পাই আছোঁ চিনেমা বা বেলেগ প্ৰজেক্ট পাই আছোঁ কিন্তু চিৰিয়েলত অলপ নাই মইতো লাষ্ট ছবি কৰিলোঁ ক'তা মইতো তেনেকুৱা ইমান হিউজ একো চাগে কম বাজেটৰ কাম মাতিছিলে নাজানো কিন্তু আগৰ নাছিল আৰু আছিল আৰু দিয়া নাম চাম বাদ দিয়া ওলালে নে ওলাব এইটোখন ওলাই গ'ল কেতিয়া আহিল কেতিয়া গ'ল গম নাপাওঁ সেনেকুৱা ঢেৰ মোৰো আহিল কেতিয়া আহিল কেতিয়া গ'ল এখনতো মোৰ মাতো নাই নাম মাতলো উস্কা মই মনতো পেলাব নোৱাৰোঁ মোক লগৰ এটাই কৈছে তোৰ নতুন চিনেমা আহি আছে মই কৈছোঁ হে মই কেতিয়া চিনেমা কৰিলোঁ ভাই নতুন চিনেমা আহিলে মই লাইফৰ ফাৰ্ষ্ট যেতিয়া একো বকুল চকুল কৰাৰ আগতে এখন চিনেমা কৰিছিলোঁ DSP নে কিবা ৰোল আছিলে 6 দিন শ্বুট কৰি তো মোক ফোন নকৰিলে 6 বছৰ পিছত ৰিলিজ দিছে নহয় পাহৰিলে হপাই তুমি আছিলা যে লিড কেৰেক্টাৰ আছিলো কিন্তু 6 দিন শ্বুট কৰিলে কলকাতা হিৰোইন আনিছিলে 6 দিন শ্বুট কৰাৰ পিছত আমাক চিডিউল দিব নেক্সট চিডিউল নাহিলে আৰু 6 বছৰৰ পাছত চিনেমাখন ৰিলিজ দিছে নামো বেলেগ
আচ্ছা তাৰপৰা মোক ফোন কৰিছে যে আমাৰ এতিয়াও এনেকুৱা হ'ব নেকি বাৰু চিৰিয়েলখন মোক কৈছে তোৰ পোষ্টাৰ লাগিছে মই পোষ্টাৰ লাগিছে মই একো চিনেমাই কৰা নাই এতিয়া কৈছে এই তোৰ পোষ্টাৰ লাগিছে পাছপৰ্ট চাইজ তই বোলে মোক কেল টাইম ৰখি চাই আছোঁ মই কি পোষ্টাৰ ক'ত লাগিছে কৈছে নাৰেংগীত লাগিছে মই উৰি গৈছোঁ চাবলৈ কি পোষ্টাৰ পাত্ৰটো গৰম হৈ গ'ল আৰু এইখনটো বহি 6 साल पहले जो किया था 6 दिन का जो कैरेक्टर किया था এইখন কি কিন্তু তুমি এটা কথা পোষ্টাৰখন চৰি দে এই প্ৰকাণ্ড পোষ্টাৰ হিৰোইনজনীকে ডাঙৰ ভিলেনৰ ফটোখন কাৰণ তেওঁৰ প্ৰডিউচাৰ ঠিক আছে তেওঁৰ চৰকে ডাঙৰ তাৰপিছত পিছফালে হেলিকপ্টাৰ ব্লাষ্ট হৈ আছে টেংক ফুটি আছে কি হৈছে ভগৱান জানে এই সৰুকে তলতে বিহু ফাংচন যে তলতে ৰাখে যে মিউজিক ডিৰেক্টৰ বা কোনোবা এজন লিৰিচিষ্ট সৰুকে যে ফটোখন দি দিয়ে ডাঙৰ বেনাৰ হেতাতকৈ অকণ সৰু পুলিচৰ ড্ৰেছত মই এনেকৈ ৰখি চাই আছোঁ তাকো ফটোশ্বুটৰ নহয় মানে তাৰ পৰা স্ক্ৰীনশ্বট মাৰিছে মোৰ এক্সপ্ৰেছন এনেকুৱা বেয়া নাই এনেকুৱা টাইপ দুখী মই এনেকৈ আছোঁ কান্দি আছোঁ মানে সেইটো ছদিন শ্বুটিং যে সেইকাৰণে আছোঁ ছদিন শ্বুটিং সেইটো এতিয়াও পিন্ধে তাৰ পিছদিনাটো মই গৈ ডিৰেক্টৰ ঘৰ ওলালোগৈ ঘৰত ওলাই পেলাই আৰু দাদা আপোনালোকে কৰিব গৈছে চোৱা কেনেকুৱা হৈছে এইটো উৰাওক এইটো কাটক তোৰ মানে নাথাকিব নালাগে গোটেইখিনি এতিয়া মই বেয়া নাপাওঁ তাৰপিছত 3টা চিন ঘৰত তেনেকৈ খুব কৈ মেলি ৰাখিলে আৰু 3টা চিন তাৰপিছত মোৰ ভিন্দ এজনে চাইছে আকৌ ডিব্ৰুগড় চিনেমাখনতে সাহস ছোৱালী চিনেমাত চাবও গৈছে কিন্তু কি জানা এটা কথা কওঁ এই যে এনেকৈ যে বেনাৰ লাগে এই বেনাৰ লগা কথাটো কিন্তু ভাল লগা কথা এজন এক্টৰৰ কাৰণে যিকোনো হওক সেই ছোৱালী হওক মানে লেডি এক্টৰ হওক চবৰে কথা কৈছে এনেকৈ যে ভাল নালাগে মোৰ হৰ্ডিং এনেকৈ লগোৱাটো মানে হেৰি মানে এখন ডাঙৰ পোষ্টাৰ লাগিছে সেইটো এজন এক্টৰৰ কাৰণে খুব ভাল লগা কথা কিন্তু মোৰ বৰ দুখ পিছা মই যিকেইখন চিৰিয়েল কৰিলোঁ মানে মই 9 বছৰ গেপৰ পিছত যিখন চিৰিয়েল কৰি পেলাই মই আহিছোঁ আকৌ হিৰইন হৈ প্ৰায় 9 বছৰ মোৰ মাজতে বিৰতি আচ্ছা 9 বছৰ বিৰতিৰ পিছত যেতিয়া মই আহিছোঁ তেতিয়া মই কৰিছোঁ ভাড়াঘৰ 6.5 বছৰ কৰিছোঁ সঁচা অৰ্থত ক'বলৈ গ'লে ভাড়াঘৰে নতুন প্ৰজন্মক চিৰিয়েল চাবলৈ বাধ্য কৰাইছিলে আচ্ছা কিন্তু ক'তো আমাৰ এখন পোষ্টাৰ নালাগিল গোটেই গুৱাহাটীত এইটো বৰ দুখৰ কথা আমি সদায় আলোচনা কৰোঁ চবৰে পোষ্টাৰ আমাৰ পোষ্টাৰ এখন লাগিব নোৱাৰেনে আমি বহুত ৰিকুৱেষ্টো কৰিছিলোঁ কিন্তু নালাগিল যাহক নালাগিল তাৰ পাছতো এনেকৈ বহুত কেইবাখন চিৰিয়েল কৰিলোঁ শেষত মানে এইখনৰ লাষ্ট মোৰ যিখন নমামি তাৰো বিৰাট ফটো শ্বুট কৰিলোঁ মেলিলোঁ তাৰো বোলে ক'তো নালাগিল বোলে দেই তাৰপিছতে মই কাৰোবাৰ লাগিছিলে ফটো নমামি কাৰোবাৰ লাগিছিলে ফটো কোনোবাই এজন আহি পেলাই কৈছিলে আমুকত এখন তহঁতৰ পোষ্টাৰ দেখিছোঁ সেইখনত মই আছোঁ নে নাচোঁ নাই নাজানো কিন্তু মানে গম নাপাওঁ কিন্তু ক'ৰবাত লাগিছে আৰু ক'ৰবাত এখন আচ্ছা সেইখনো মানে এখন চাবলৈ মই যাব লাগিব তাৰমানে গতিকে সেইখন মোৰ দেখা ভাগ্য নহ'ল কিন্তু যিকেইখন চিৰিয়েল কৰিছিলোঁ মই এতিয়ালৈকে যিকেইখন চিৰিয়েল কৰিলোঁ সেইকেইখন প্ৰত্যেকখনে মোটামুটি ভালেই TRP আছিলে মানুহে ভালেই পাইছিলে পৰিচালকজনো ভালেই আছিল কিন্তু মোৰ পোষ্টাৰ নালাগিল এইটো বৰ দুখ থাকি গ'ল সেইটো মোৰো কিন্তু দেই এতিয়া আপুনি কওঁতে মই ৰিয়েলাইজ কৰিলোঁ মোৰ লাইফৰ প্ৰথম যিখন বেনাৰ আছিলে হৰ্ডিং লাগিছিলে প্ৰথম চিৰিয়েলখনৰ কাৰণে তেতিয়া নতুন চেনেল এটা খুলিছিলে তাত 6খনমান চিৰিয়েল একেলগে লগাইছে চবৰে ডাঙৰ আমাৰখন একেবাৰে এক্সট্ৰিম ৰাইটৰ চবতকৈ ওপৰত আচ্ছা গাড়ী দি গ'লে মানে মানুহে এনেই চাব লাগে তথাপিতো তোমাৰ লাগিছেতো মোৰ যে নাই আপুনি চানমাৰী ফ্লাইঅভাৰত থিয় হ'লে ব্ৰিজ লৈ দূৰবীণ লৈ চাব লাগিব সেইটো মই আচ্ছা সেনেকৈ লাগিছে সেনেকৈতো এইখনটো লাগিছে হ'ল পাছপৰ্ট ৰখি আছোঁ কাম বন নাই সেইখন যে আৰু তাৰপিছত আৰু বাদ দিয়ক আৰু তাৰপিছত কিন্তু এনেই যিমানকেইখন চিৰিয়েল কৰিলোঁ চবতে এটা অনুৰোধ তথাপি ফটো নাই যদি তোমাৰ বাজেট আছে হৰ্ডিং এখন লগাবা কোনো হৰ্ডিংখনত মোৰ ফটো থকাৰ কোনো প্ৰয়োজন নাই মোৰ ফটো থকাৰ মোৰ যিটো কেৰেক্টাৰ মোৰ যিটো চৰিত্ৰ চিৰিয়েলখনত সেই চৰিত্ৰটোৰ হৰ্ডিঙত মানে ফটো আহিবলগীয়া কোনো কথা নাই মই ভালকৈ জানো কিন্তু তথাপিতো মোৰ এখন ফটো দিবা তাত আপোনাৰ দুটা ষ্টাইল চেলাইন লৈ থকা হুইল চেয়াৰত বহি থকা চকু কলা হৈ থকা আপোনাৰ বহুত তাতো খুব বেয়া ফটো এখন দিবা লাগিলে চেলাইন লৈ থিয় হৈ থাকিব চেলাইন লৈ মই থিয় হৈ থাকিম তুমি আকৌ ফটো এখন দি মোৰ এখন হৰ্ডিং লগাবা প্লিজ হাতীগড় ঘৰৰ ফ্লেটৰ বাহিৰে ফ্লেটৰ ওপৰ তললৈকে দীঘলকৈ লগাই দিবা এখন মই কৰিম কিবা এখন মেনেজ কৰিব লাগিব ইয়াৰ মাতটো কিন্তু বৰ ধুনীয়া দেই ন মানে এনেই নহয় কিন্তু এতিয়া যে শুনি আছোঁ মাইক্ৰফোন ভাল লাগিছে তোমাৰ মাতটো ভাল এনেই বহুত টেনশ্যন হৈ থাকে ন সেইটো কাৰণে টেনশ্যন হ'লে মাত ভাল হয় নি
ন মই চিঞৰিব লাগিলে ভইচটো সৰু হৈ যায় হা মানে চিঞৰিব লাগিলে এইটো সৰুৰ পৰা এটা বেমাৰ কি মই নাই বুজা মানে মানে ধৰি বেমাৰ লওক যদি মই চিঞৰি কথা কওঁ তেতিয়া ভইচটো অকণমান সৰু হৈ গৈ থাকে কিন্তু যদি মই লাহে লাহে কথা কওঁ তেতিয়া ভইচটো ডাঙৰ হৈ যায় ডাঙৰ সৰুৰ কথা কোৱা নাই কিন্তু ভইচটো ভাল সেইটোৱে কৈছোঁ অঁ মানে মাইক্ৰফোনত তোমাৰ মাতটো ভাল শুনিছোঁ এই গান চান গালে বহুত বেয়া লাগে একো মানে গান ভাল গায় সেইটোৱে কৈছে ঐ গান গাই নেকি কচোন গান এটা কচোন গান এটা কোৱা কচোন কোৱা আজি মোৰ ওচৰত হেৰি নাই ইনষ্ট্ৰুমেণ্ট নাই প্লিজ প্লিজ কোৱা না কোৱা না প্লিজ 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 কোৱাচোন হাগৰিকাৰ পৰা এদিনো পইচা কম ল'ব নালাগে গান গাব সেইটো দুখিত তলত কমেণ্ট পঢ়িব কেলে মই আহি ইয়াক ইণ্ট্ৰডিউচ কৰিলোঁ অ'এছিছ দ্য ভইচ তালুকদাৰ তাক এটা ধুনীয়া নাম দিছোঁ মানে ভইচ তালুকদাৰ চোৱা তাৰপিছত তুমি এটা গান নুশুনো আমাক দিয়া শুনা মোৰ ধেৰ আছে মোৰ গান মই পঠিয়াই দিম আপোনালৈ ৰাতি পিনি ৰাতি শুনি পিনি শুব বোলো শুনি পিনি মই ৰাতি গান শুনি কেতিয়াও নুশু বাচন ধুই বিহু বিচনা পাৰ আমুক তামুক কৈ এইবিলাক কৈ মই লৰালৰিকৈ সামৰি মই শুবলৈ যাওঁ আপুনি ৰাতি কেতিয়া ধুৱে গৈ কি গৈ পিনি দেখোন শুয়ে থাকে সোনকালে ভাত খাই বাচন ধুই শু আপুনি নিজে ধুৱে কিয় কোনে না আপুনি যেনেকৈ শ্বুটিঙৰ পৰা ওলাই যায় লাষ্টত একদম যাওঁগৈ অঁ সেইটো হয় 7টা বজাৰ পিছত মোৰ এনাৰ্জি নাথাকে কাৰণ মোৰ ৰাতিপুৱা হয় 5টাৰ আগতে গতিকে 7টা বজালৈ মোৰ ৰাতি হৈ যায় তাৰমানে তোমালোকৰ সন্ধিয়া হয় বেলেগ কথা মোৰ কাৰণে ৰাতি না টাইমিংটো ভাল কিন্তু এইটো এই কেছটো আপোনাৰ নিচিনা ছেইম কেছ সেইদিনা কপিল শৰ্মাৰ শ্ব'ত জনি লিভাৰে কৈছিলে পৰেশ ৰাৱালৰ কথা যে তেওঁ মানে मेरे को भी निकलना है हाँ जल्दी निकलना है आइए बोले प्रथम काम तो मेरे को जल्दी निकलना है ऐसा कथा और जॉनी भाई कैसा ये है वो है और ये तो ट्रैक लगा है फिर से ले रहे क्या कौन सा शॉट है सर एक ही शॉट है आपका यार मेरे को जाना है मैंने बोल रहा लेट हो जाएगा जल्दी करो शॉट तो दिए ओके सर आपका पैकअप और जॉनी भाई बताओ बोले को बोले 1-2 घंटे बोले लेक्चार मारि दे সেইটো মোৰ নহয় বাৰু সেইটো মোৰ কোনো কাৰণত নহয় মই পেকআপ মানে ঘৰ পেকআপৰ পিছৰ ভৰিটো মোৰ ঘৰতে পৰে গতিকে সেইটো মোৰ কথা নহয় মোৰ কাৰণে 5টা বজাৰ আগতে ৰাতিপুৱাই গতিকে 7টা বজালৈ মোৰ ৰাতি হৈ যায় যেতিয়া বাকীবোৰ মানুহৰ কাৰণে সন্ধিয়া লাগে মোৰ কাৰণে ৰাতি হৈ যায় গতিকে 9টা 9:30 10টা বজাত মই শুই যাওঁ সেইকাৰণে আমি এইটো এপিছড আকৌ 5টা বজাত ৰাতিপুৱা কৰিম বুলি ভাবিছোঁ সন্ধিয়া 5টা বুলি মই বুজা নাছিলোঁ নহয় মই উৰি আহিছোঁ বিশ্বাস কৰক মেকআপ কৰিছে নি আজি নাই কৰা নাই দাঢ়ি কাটিছে আজি চাফা হ'লো ফেচ ৱাছ কৰিছিলোঁ আজি চাফা হ'লো সেইটো মানে কি আজি চাফা হ'লো ফেচ ৱাছ বাইদেউ কৈ আছিলে এইদিন একদম মানে গুফিয়া চবে ভৰ্তি হৈ আছিলে একদম মুখ ই ভয় এটা অহা নাছিলে আপোনালোকে কিবা কয় এই নহয় সেইটো নহয় মানে শ্বুটিঙত মইতো ৰাতিপুৱা লওঁ ন 7টা বজাত আহি পিনি আকৌ মানে সাহস নাথাকে আৰু লাষ্ট টাইম যিদিনাখন জয়দা আহিছিলে তেতিয়া শ্বুটিঙৰ কিবা কাম চলি আছিলে মানে আহি পিনি টোপনীয়া হৈ থাকোঁ জয়দা কোন জয় আপোনাৰ ডাঙৰ পুত্ৰ কি আহিছিল কেতিয়া লাষ্ট এপিছডটো তেখেত আহিছিলে ন নেকি অধীৰ আহিছিলে তো আহি পিনি সেই ভাগৰ লাগে সেইটো কাৰণে ওলাবলৈ মন যোৱা নাছিলে আজি শ্বুটিং কেঞ্চেল হোৱাৰ কাৰণে ওলাইছোঁ নহ'লে ইয়াকে ভালহেঁতেন বুজিলোঁ মোক এতিয়া আপুনি এক্টিং শিকক অলপ এক্টিং ষ্টাৰ্ট কৰিছিলে আপুনি শিকিবলৈ এই মুহূৰ্তত তোমাক মই এক্টিং শিকাম নাই জাষ্ট মানে নলেজ কেনেকৈ কৰিব লাগে মই এতিয়া অনেষ্টলি কৈছোঁ দেই মই ধৰি লওক চোৱা এটা কথা হ'ল কি এটা কথা খুব সঁচা কথা সেইটোৱে হৈছে কি যিকোনো কলাই সি ছবি অঁকাই হওক সি গান গোৱাই হওক সি কবিতা আবৃত্তি কৰাই হওক কবিতা লিখা হওক অভিনয় কৰা হওক মিউজিক কৰা হওক কেতিয়াও কোনেও শিকাব নোৱাৰে আজিকালি বহুত স্কুল হৈছে গ্ৰামেটিকেলি বহুত কথা শিকায় সেইটো সঁচা কথা শিকাব পাৰে চব কথা এতিয়া ভাটৌ এটাকো তুমিতো কথা শিকাব পাৰা সেইটো এটা বেলেগ কথা কিন্তু যেতিয়ালৈকে মানুহৰ ভিতৰৰ সত্তাটোৱে সেই কথাটো নক'ব তেতিয়ালৈকে কেতিয়াও কোনেও কাকো একো শিকাব নোৱাৰে তোমাৰ ভিতৰৰ যিটো আত্মা যিটো সত্তা সেই সত্তাটোৱে তোমাক যদি নকয় যে তুমি কবিতা লিখা এইটো শব্দৰ পিছত এইটো শব্দ কোৱা তোমাৰ যদি ভিতৰৰ পৰা নকয় তেনেহ'লে তুমি কেতিয়াও ক'ব নোৱাৰা আৰু ঠিক তেনেকৈ অভিনয়ো সেইটো কথা যেতিয়ালৈকে তোমাৰ ভিতৰৰ আত্মাই অভিনয় কৰিবলৈ এটা চৰিত্ৰক ৰূপায়ণ কৰিবলৈ নিজে মন মানসিকভাৱে প্ৰস্তুত নহয় তেতিয়াহ'লে কোনো সাধ্য নাই তোমাক কোনোবাই কৰাব পাৰিব আজিকালিতো বহুত মানুহ এক্টৰ একো কৰিব নোৱাৰিলে এক্টিং কৰে আজিকালিতো তেনেকুৱাই হৈ গৈছে একো কৰিব নোৱাৰিলে এক্টিং কৰে গতিকে কৰেতো চবেই কিন্তু মনত কিমানে কাক ৰাখে কিমান মানুহে কাক মনত ৰাখে সেইটো ডাঙৰ কথা যেতিয়ালৈকে ভিতৰৰ পৰা অভিনয় নকৰিব ভিতৰৰ আত্মাই যেতিয়া নক'ব এটা চৰিত্ৰ ৰূপায়ণ কৰিবলৈ তেতিয়ালৈকে সি কেতিয়াও অভিনয় নহয় আৰু তেতিয়ালৈকে মানুহে তাক কেতিয়াও মনত নাৰাখে যেতিয়ালৈকে ওলাই থাকিব তেতিয়ালৈকে সাংঘাতিক কৰিছে লাগি থাকিব যেতিয়াই পৰ্দাৰ পৰা চকুৰ পৰা আঁতৰ হ'ব তেতিয়া মনৰ পৰা আঁতৰ হৈ যাব আপোনাৰ কেতিয়া সেই অনুভৱটো হৈছিলে যে মোক মানে মনত টুকুৰি আছে সেই ফিলিংটোৱে
এইটো এই 9 বছৰ ব্ৰেক লোৱাৰ আগত চাগে নাই সেইটোতো সৰুতে আৰু কেতিয়াবা ভাবা মানে নাজানো কেতিয়াবা হ'ল গম নাপাওঁ নে তাৰপিছত আপুনি নিজকে ট্ৰেইন কৰিছিলে নে মানে ট্ৰেইন কৰিছিলোঁ সুতৰ লগত নহয় মই ট্ৰেইন কৰিছোঁ মই লোকৰ খুব চাওঁ লোকৰ চাই শিকোঁ আৰু চবতকৈ ডাঙৰ কথা মই লোকৰ বেয়াটো চাওঁ এইকাৰণে চাওঁ যে মই তাৰ সি বেয়া কৰিছে বা তাই বেয়া কৰিছে মই ফুটি পাইছোঁতো নহয় যে বেয়া যে কৰিছে কিয় বেয়া কৰিছে কিয় বেয়া হ'ল ক'ত বেয়া হ'ল কিমান বেয়া কৰিব পাৰে সেইটো চোৱাৰ পিছত মই বুজি পোৱা যাওঁ এইটো কৰিলে তাৰমানে বেয়া হয় কিয় এইটো কৰিলে কিয় বেয়া হয় এইটো কৰিলে এইকাৰণে বেয়া হয় যে এইটো মানুহে নলয় কিয় নলয় সেইটো এটা এনালাইচিছ কৰাৰ কথা কিয় নলয় যে এইটো কাৰণে নলয় যে মানুহৰ সেইটো টাচি নহয় সেই বস্তুটো কেনেকৈ তাক ঘূৰাই পেলাই টাচ কৰাব পৰা যাব কেনেকৈ ঘূৰাই পেলাই ক'ব পৰা যাব সেইটোহে আচল কথা মই সেইকাৰণে মানুহৰ বেয়াটোও খুব ভালকৈ চাওঁ আৰু খুব ভাল মানে কেইবাবাৰো চাওঁ তাৰমানে কোনোবাই বেয়া কৰিলেও খুব কেইবাবাৰো চাওঁ সেইকাৰণে মই এদিন কৈছিলোঁ নমামিত কৈছিলোঁ নে কাঞ্চনত কৈছিলোঁ কাঞ্চন বুলি এখন কৰিছিলোঁ নানান পাচনিৰ নানান পাচনিৰ তাক মই কৈছিলোঁ যে কেৰেক্টাৰটো কি মোক দৰকাৰ নাই মই কেনেকৈ প্ৰেজেণ্ট কৰিম সেইটোহে ডাঙৰ কথা যেতিয়া নীৰৱ মোৰ ডাঙৰ ল'ৰা মৰি যায় তেতিয়া মই এনেকৈ প্ৰেজেণ্ট কৰিম যে অডিয়েঞ্চে মানুহজনী মহা বদমাছ কিন্তু বেয়াও লাগে মানুহজনীলৈ এজনী মাকে যেতিয়া এটা নিজৰ ডাঙৰ মানে ডেকা ল'ৰা এটা হেৰুৱাই দিব সেই মাকজনীৰ কেনেকুৱা হ'ব পাৰে সেই মাকজনী কিবা কিবি হৈ যাব পাৰে তাৰমানে গতিকে এটা সময়ত খং উঠিব মানুহজনীৰ ওপৰত কিন্তু মানুহজনীৰ দুখো লাগিব মানে একে সময়তে মানুহজনীৰ দুখো লাগিব যে মানুহজনীলৈ বেয়াও লাগে মানুহজনীটো কিমান ডাঙৰ এটা হেৰি হৈ গৈছে গতিকে মই তেতিয়া কৈছিলোঁ নানানক যে কেনেকৈ লিখিছেতো কথা নহয় মই কেনেকৈ প্ৰেজেণ্ট কৰিমতো ডাঙৰ কথা গতিকে সেইটোৱে কথা মানুহৰ অন্তৰৰ আত্মাই অন্তৰৰ যিজন মানুহ যিগৰাকী মানুহ বা যিজন মানুহ সেই তেওঁ ক'ব লাগিব এইটো চৰিত্ৰ এনেকৈ কৰা তেতিয়াহে অভিনয় হ'ব ভাল লাগিল আপোনাৰ চৰিত্ৰটো কৰি কোনটো সঁচাকৈ ভাল কৰিছিলে কোনটো মানে কাঞ্চন চৰিত্ৰ জানো মোৰ কৰি ভাল লাগিছিল মই নাজানো সেইটো কিন্তু কৰি ভাল লগাৰ এজন অভিনেতা বা অভিনেত্ৰীৰ অভিনয় কৰি ভাল লগাৰ লগত কিন্তু পৰিচালকজনৰ বহুত কথা থাকে পৰিচালকজনে কেতিয়াবা কি হয় কিছুমান পৰিচালকৰ লগত কিছুমান আৰ্টিষ্টৰ নহয় নিমিলে তেওঁ যিটো ভাবি আছে সাংঘাতিক মই এইটো কথা ক'ব নোখোজোঁ মানে যে পৰিচালকজনৰ ভুল নহয় তেওঁ সাংঘাতিক ভাবি আছে কিন্তু সেই ভাবি থকাটো তোমালৈ দিব পৰা নাই তোমালৈ পঠিয়াব পৰা নাই সেই কানেকশ্যনটো নহয় কিন্তু কিছুমান পৰিচালক আছে যিটো ভাবে চকুৱে মুখে এনেকৈ ধৰণে কথাটো কৈ দিয়ে তাৰমানে একো এক্টিং নকৰে ধৰা কৈ এনেকৈ দিয়ে নহয় তুমি 1 ছেকেণ্ড চালে বুজি পাই যাবা তেনেকুৱা ধৰণৰ বহুত পৰিচালক মই মোৰ জীৱনত লগ পাইছোঁ আৰু যিবোৰ পৰিচালকৰ পৰা মই বহুত কথা শিকিছোঁ তাৰে এজন পৰিচালক হ'ল বহুত আছে দেই মই তাৰে কিন্তু এজন ক'ব বিচাৰিছোঁ সেইজন হৈছে উপকূল বৰদলৈ তেখেতৰ চকুলে চাই পেলাই মই বহুত কথা শিকি গৈছিলোঁ আৰু এতিয়াৰ সময়তো বহুত পৰিচালকৰ লগত মই কাম কৰিছোঁ কিন্তু এতিয়াও মই নানান পাচনিৰ নাম এইকাৰণে ল'ব বিচাৰিছোঁ মোৰ এজন প্ৰিয় পৰিচালক বুলি ক'ব বিচাৰোঁ এইটো কাৰণেই যে সি বুলি কৈছোঁ দেই সেই পোৱালি ল'ৰা একদম টিকলা ল'ৰা এতিয়া সি যেতিয়া কথা কয় যে বা মই আমুকটো বিচাৰিছোঁ বুলি যেতিয়া কথাটো কৈ দিয়ে নহয় কৈ দিয়াৰ লগে লগেই মোৰ মোক মানে অন্তৰ চুই যায় যে মানে এইটো বিচাৰিছে মানে এটা কথা সি একদম চাফাকৈ মোৰ আগত কৈ দিব পাৰে এটা ৱৰ্ডতে বা এটা বাক্যতে সেইকাৰণে চাগে নানান পাচনিক মোৰ ভাল লাগে মানে মোৰ লগত কানেক্ট হোৱা পৰিচালক আৰু সেইটো ক'ব বিচাৰোঁ আমি এতিয়া নানানক ইয়াত বহাবলৈ বিচাৰি আছোঁ কিন্তু নানানে বোলে কেমেৰা আগত কেতিয়াও নাহে বোলে নানান ইয়াতে বহি আছে মই এতিয়া কিন্তু তেখেতক অলপ কমেণ্ট কৰিবচোন নানান পাচনি যাতে বহে নহয় নানানৰ প্ৰব্লেম এটাই যে তাৰ এটাই মানে দিগদাৰী সি কথা মানে ক'ব নোৱাৰে কিমান কথা কয় ডেকাটা ফ্ৰণ্টত দেখোন কথা কৈ থাকে নানানে যে সুন্দৰী কি প্ৰতিযোগিতা কয় এইটো সুন্দৰী প্ৰতিযোগিতা এই ল'ৰা ছোৱালী দুটাই মিক্সটো কি বুলি কয় বহুত বছৰ আগতে এখন গুৱাহাটীত ডাঙৰ শ্ব' এটা পাতিছিলে মিষ্টাৰ এণ্ড মিছ পেৰাগন সেইটো নানান পাচনি বনাব নেকি জিকিছিলে নানান পাচনি মোৰ একোফালে হাত দিল আৰু ছোৱালীজনী হৈছে মোৰ ৱাইফৰ মোমায়েকৰ জীয়েক আচ্ছা মোক সুৰেণাই কৈছে নানান লগ পালে কৈছোঁ মিষ্টাৰ পেৰাগন মইতো নাজানো কি হৈ গ'লো হাই মিষ্টাৰ পেৰাগন কোনে ক'লে খালি নানান পাচনিৰ ওপৰত মোৰ এটাই খং নানান পাচনিয়ে মোক যেতিয়াই কাষ্টিং কৰে প্ৰথম কথা হ'ল বাজেট কম 2 নম্বৰ কথা হ'ল সদায় মোৰ এণ্ট্ৰি ফকটীয়া মোৰ সদায় এণ্ট্ৰি বেয়া চবৰে গোটেই চিৰিয়েলখনত চবৰে এণ্ট্ৰি সাংঘাতিক এণ্ট্ৰি হয় বিশেষকৈ জয় কাশ্যপৰ
সাংঘাতিক এণ্ট্ৰি দিয়ে আৰু মোৰ আটাইতকৈ বকবাছ আটাইতকৈ ফাল্টু এণ্ট্ৰি মোৰ কি এণ্ট্ৰি আছিলে মই তাকে ভাবি আছিলোঁ তোমাৰো ভাল এণ্ট্ৰি আছিলে কি আছিলে এই মুহূৰ্তত মই পাহৰিছোঁ কিন্তু ভাল আছিল চবৰে নিগেটিভ কেৰেক্টাৰকেইটাৰো কি সাংঘাতিক এণ্ট্ৰি জয় কাশ্যপৰতো ক'বই নালাগে জয় কাশ্যপক সেইটো কেলে জানে কাৰণ আপোনাক দৰকাৰ নাই ন তথাপিতো আপুনি থিয় হৈ দিলে ইটছ এন এণ্ট্ৰি বাহ আমাক জোৰ জবৰদস্তি দেখুৱাব লাগে যাতে মানুহে এইটো কুল কি চাওঁচোন নহয় সেইটো কথা কেতিয়াও নহয় কি নানান পাচনি কি তেল মাৰিছে নাই মই আপুনি যে মোক প্ৰথমতে আহিতে যে কৰিলে সেইটো কাৰণে অলপ মৌ দিছোঁ মিহিকে এইবাৰ মই চলি থাকে ডোণ্ট গেট ইটছ ৰং তেওঁ মোক দুচৰ মাৰিও দিয়ে ধূপ ধাপ বহি থাকিলেও গালিও পায় চুচৰাই দিয়ে কেতিয়াবা শ্বট দিবলৈ মই দৌৰি থাকোঁ ন জীৱন বাৰু এইটো ভাল লাগে ইয়াৰতো আৰু বহুত কথা আছে ইয়াৰ আপোনালোকে নাজানে শ্বুটিং কেতিয়াবা চাবলৈ আহিব তেতিয়া গম পাব আপোনালোকে ই কেনেকৈ থাকে শ্বুটিঙত এই শ্বট দি আছে কাট বুলি কোৱাৰ লগে লগে কোনে মই ইউ ডি কি হ'ল আকৌ কাট বুলি এইটো এটা কাম এইটো মেনিয়া একচুৱেলি জানা মই এতিয়া মানে কৈ ভাল লাগে যে টিকলাটোৰ কাৰণে একচুৱেলি হয় দেই পিছা কোৱা নাই টিকলাটো এতিয়াহে আহিছে 4-5 মাহ দুমাহ হোৱাই নাই 3 মাহে হোৱা নাই কিন্তু তাৰ আগতে কি আছিলে মানে সেইটো তাকে এতিয়া মানে এড অন হৈ গৈছে এইটো তেতিয়া মন যায় তেতিয়া হ'ব তেতিয়া মানে আগতেতো নানানে মোক মানে শ্বট কৰে ইউডিক লৈ প্ৰাঞ্জলে মোক বুকুচত লৈ আহে উঠাই পেলাই বুকুচত উঠাই পেলাই শ্বট দিয়ে সি এনেকৈ থিয় কৰাই দিয়ে চকু টকু ডাঙৰ নাপায় দেই আপুনি প্লিজ এনেকৈ নকৰিব কাক কৈছা অডিয়েঞ্চক কৈছে যিসকলে বিচাৰিছে এক্টিং কৰিবলৈ এটাই কুম্ভকৰ্ণ এক্টৰ বুলিলে চব বুলিব নালাগে বহুত কষ্ট হয় আমাৰ বহুত কষ্ট হয় দেই ইমান সহজ নহয় অভিনয় কৰাটো বাইদেউ অথনি কৈছিলে উপকূল ছাৰৰ নাম লৈছিলে এতিয়া মোক কুৱেশ্যন এটা আপুনি যে কৈছিলে তেওঁ চকু আৰু মানে মুখৰ অংগী ভংগীৰ ওপৰত কেনেকুৱা ধৰণৰ ট্ৰেইন কৰে তেওঁ ট্ৰেইন নকৰে কিন্তু যিবিলাক বদমাছ মোৰ নিচিনা যিবিলাকে চুৰ কৰিব জানে সেইবিলাকে তাৰ মাজতে শিকি লয় মই উপকূলদাই মোক বহুত কথা মানে কি কওঁ কেতিয়াও মোক শিকোৱা নাই উপকূলদাই কিন্তু মই উপকূলদাৰ পৰা শিকিছোঁ গম নাপায় কিন্তু মই মনে মনে শিকিছোঁ উপকূলদাৰ কি হয় যেতিয়া কয় যে এইটো এনেকৈ কৰাচোন ৰিংকু মানে মোৰ ঘৰত মাতৰ নাম ৰিংকু উপকূলদাই মোক ৰিংকু বুলি মাতে ৰিংকু তুমি এনে এইটো আমুকটো কৰিবলৈ আমুকটো মানে ধৰা আমুক আহি আছে তুমি তেওঁক চাই পেলাই আমুকটো এই যে কথাখিনি কৈ থাকোঁতে তেওঁৰ মুখত এনেকুৱা ধৰণৰ কিছুমান কথা ফুটি উঠে নহয় যিবোৰ কথা চাই থাকিলে তাৰমানে গম পোৱা যায় যে মোৰ মুখত কি ফুটি উঠিব লাগিব গতিকে বহুত একেনে মই মানে কেইজনমান মানুহৰ নাম ক'ব বিচাৰোঁ যিকেইজনৰ লগত অভিনয় কৰিব লাগে কৰিলে বহু কথা শিকা যায় 1 নম্বৰ হৈছে উপকূল বৰদলৈ আৰু এজন ব্যক্তিৰ কথা মই ক'ব খোজোঁ সেইজন হৈছে জয়ন্ত দাস অভিনেতা জয়ন্ত দাস আমি চবেই ৰাজুদা বুলি মাতোঁ জয়ন্ত দাসৰ লগত অভিনয় কৰিলে অভিনয় সম্পৰ্কে অনশ্বট অভিনয় কৰিবৰ কাৰণে যে চকু কাণ চব খোলা ৰাখিব লাগে সেইটো ৰাজুদাৰ লগত কাম কৰি মই শিকিছোঁ আৰু বহুত কথা শিকিছোঁ ৰাজুদাৰ লগত কাম কৰিও কাৰণ মানে জয়ন্ত দাসৰ লগত কাম কৰিও গতিকে জয়ন্ত দাসৰ লগত মই আৰু জয়ন্ত দাসৰ অকল অভিনয় নহয় দেই আৰু বহুত আনুষংগিক কথা মই শিকিছোঁ যিবোৰ কথাই মোক এতিয়া বহুত উপকাৰ কৰে তেনেকৈ ধৰণৰ কিছুমান মানুহ আছে যিবোৰ মানুহৰ লগত কাম কৰিব লাগে মানে বুজি পালা এতিয়া নেক্সটখনত কাজ কৰিব চবকে কোনে গুড নেক্সট চিৰিয়েল বনাবনে আৰু চাওঁ এখন কষ্টতে গম পাম কিন্তু নহয় এটা বস্তু মানে মই যিহেতু আপোনাৰ লগত কাম কৰিছোঁ বা মই একেটা স্ক্ৰীণ শ্বেয়াৰ কৰিছোঁ কিছুমান বস্তু কি হয় ভাল লাগে জানা তেতিয়া তুমি ৱেন ইউ গেট এ গুড এক্টৰ মানে অপজিট এক্টৰ যদি সমানে যেতিয়া ৰেছপন্সটো দিয়ে তেতিয়া অপজিট মানে নিজৰটো আৰু আহে আপুনি যদি 2 দি দিয়ে তেতিয়া 3 দিলৈকে যাব গ'লে 2.5 মানত ৰখি যায় বস্তু মানে কি সেই পেজটো বা সেই কম্পিটিশ্যনটো যদি এখন বিৰাট ভাল লাগে ইমান কমফৰ্টেবলি কামটো কৰাব লৈ গৈছে মইতো ধৰি লওক ভাল লাগে আপোনাৰ লগত মইতো অনেষ্টলি ধন্যবাদ মানে সেই ফিলটো আহি যায় আমি যদিও হাঁহি থাকোঁ শ্বটৰ আগমুহূৰ্তলৈকে ফটোগ্ৰাফী কৰি থাকোঁ কিন্তু যেতিয়া একশ্যন বুলি কৈ দিয়াৰ লগে লগে তেখেতৰ মোৰ চেঞ্জ সেইটো মানে হাঁহিটো তাৰ আগত এনেকুৱা ফটোৱা কথা পাতিম হাঁহি যেনেকৈ ৰখিব নোৱাৰোঁ আমি কেমেৰাত দেখি অবাক হৈ যাওঁ যাওঁতে লগালগ চেঞ্জ মই এতিয়া ধৰিব নোৱাৰোঁ আপুনি ৰিয়েল লাইফত এক্টিং কৰি থাকে নে তাত এক্টিং কৰে এক্টিঙত ৰিয়েল লাইফ কৰি থাকে এইটো কি কথা এটা কথা মনত ৰাখিবা তোমাক মই আজি
এই আজি তোমাৰ মানে তোমাৰ শ্ব'ৰ মাজত ক'লোঁ মোৰ নিচিনা পিয়'ৰ আৰু মোৰ নিচিনা সঁচা মানুহ নানানেও কৈছিলে দেই নানানে কৈছিলে চব কথা এটা নানানে আপোনাৰ পুৰা ভালকে বুজাই পঠিয়াইছে মোক আচ্ছা মানে সি ভয় খাই আচ্ছা আছিলে কোৱাচোন কি ভয় খাই আছিলে ওলাই গ'ল কি ভয় খাই আছিলে সি ভয় খাই আছিলে কিজানি মই গৈ মানে অকণমান নাৰ্ভাছ ফিল কৰি দিওঁ এনেই অলৰেডি খেলি মেলি হৈ আছিলে ন বহুত তাৰমানে নানানে ইয়াক বুজাই পঠাইছে সাগৰিকা বাৰ ওচৰত থিয় হ'বি সাগৰিকা বাই তোক নাৰ্ভাছ কৰি দিব এনেকৈ কৈছে সি নহয় সেইটো নাই কোৱা মানে সি ভাবিছিলে যদি সেইখিনি কথা নকয় মানে কাৰণ আপোনাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো বহুত বেলেগ হয় ন অলপ ভয় লাগে ন কি কয় বাৰু আপুনি কেনেকুৱা কথা কৈ দিয়ে প্ৰথমতে আপোনাক কৈছে না এইটো কি কথা সুধিলে আপোনাক আপ এক্টিং ৰিয়েল লাইফত এক্টিং কৰে এক্টিঙত ৰিয়েল লাইফ কৰে এইটো চব এইটো কথা হ'ল নেকি বাৰু নাই মই প্ৰথমতে যদি ই নক'লেহেঁতেন কথাখিনি মোৰ টেনশ্যন হ'লহেঁতেন কিন্তু অলপ কেনেকৈ দিনকেইটা যাব মানে প্ৰথম দিনাখনে নানান পাচনিয়ে মোক লগ পাইছে প্ৰথম দিনাখন নানান পাচনিয়ে মই আৰু নানান পাচনিৰ এজন চিফ এডি সিদ্ধাৰ্থ শংকৰ নাথ নাঙল বলভদ্ৰ আগত নানান আৰু কোনোবা এজন পিছত সিদ্ধাৰ্থ আৰু মই শ্বট ল'বলৈ গৈছোঁ প্ৰথম ফাৰ্ষ্ট ডে' ওৱান মই প্ৰথম দিনাখন তেওঁলোকক লগ পাইছোঁ গৈ আছোঁ মই সুধিলোঁ তুমি এয়া পা মোৰ হেৰি দেই আমাৰ এডি আমুক তামুক চিনাকি কৰিলোঁ ক'ত ঘৰ তোমাৰ ৰঙিয়াত তুমি অকল এইটোৱে কৰা নে আৰু কিবা কৰা সি ক'লে অকল এইটোৱে কৰোঁ আচ্ছা দুদিনমানত তুমি নানানৰ লগতে কৰা অঁ নানান দাৰ লগতে দুদিন পাছত নানানটো ডাঙৰ নামী ডাইৰেক্টৰ দুদিন পাছত নানান পাচনিক বেলেগ চেনেলে বহুত পইচা দি চাকৰিৰ কাৰণে মাতি লৈ গুচি যাব তেতিয়াতো নানান পাছত তোমাক লাঠ মাৰি দিব তুমি বেলেগ কিবা ভাবা সি সেইদিনাখন পেটে ভাবিছিল এজনী কেনেকুৱা মানুহ কিন্তু সেইদিনাখন তোমালোকৰ শ্বুটিং হওঁতে মোক প্ৰথম দিনাখনে মোক কৈছে বা আপুনি যে মোক এনেকৈ কৈছিল মই এতিয়া ভাবোঁ জানে এতিয়া মই বুজি পাইছোঁ আপুনি কিয় কৈছিল মই বোলো বুজি পালা ঠিক আছে মই পালোঁ সুলভ মূল্যৰ দোকান গতিকে এতিয়া সি আজি 3 বছৰৰ পাছত 4 বছৰৰ পিছত সি বুজি পাইছে যে সাগৰিকা বাই এইটো ঠিক কথা কৈছিল সেইটোৱে মই কৈছোঁ বাস্তৱ যিটো কথা সেই কথাটো মই খুব সহজ আৰু ঘৰুৱা ভাষাত কওঁ সেইকাৰণে মানুহে গম পোৱাৰ পাছত বেয়া নালাগে এতিয়াতো ধৰি লওক আপুনি কৈ থাকিলে ইমান মোৰ ফিলেই নহয় ন একো প্ৰথমতে লাগিলে তেনেকুৱা তাৰমানে গোটেই অডিয়েঞ্চৰ আগত মোৰ এনেকৈ যে মই মানে চফাই গছ পুলিৰে সতেও গালি দিলে কি হ'ব কি যে হ'ব না মই মানে লগ পাই বহুত ভাল লাগিলে কিন্তু আপোনাক ধন্যবাদ লগ পালোঁ যে মানে নানানক কি পাতে আধা দেই নানান আৰু নানানে মোক কাষ্টিং কৰিব কৈছিল নেকি সিদ্ধাৰ্থে আমি সিদ্ধাৰ্থে কৈছিলে ফাৰ্ষ্ট আচ্ছা তাৰপাছত যেতিয়া নামটো লৈছোঁ ই খালি ৱাৰ্ণিং দি দিছা যে এনেকুৱা হ'ব তুমি কিন্তু চাই ল'বা দেই প্ৰথমতে গম পালা তাৰমানে নানানে মোৰ বদনাম চাৰিওফালে এতিয়ালৈকে মই যিমান নানানৰ ভাল কথা ক'লোঁ চব কাটি পেলাইছোঁ মই চব মিছা দেই চব মিছা চব উদ্যোগৰ আকৌ চব নতুনকৈ কৰা বাদ দিয়া নকওঁ নানানকো ফোন লগাই নাহি যায় নানানি ধৰি বেঠাই আহা তুমি ওচৰলৈকে বা তাৰপৰা জোৰকৈ কথাবোৰ কোৱা আমি শুনিমতো দেখিলা এনেকুৱা পৰিচালক তেওঁ কথাই নকয় নাৰিকল তুমি নাৰিকল বুলি কৈছিলে নহয় আমাৰ শ্বুটিঙত আমাৰ চবৰে নাম আছে যেনেকৈ নাঙল বলভদ্ৰ কৈ দিওঁ নানানৰ নামটো মই দিয়া নামটো কওঁ নানানক মই নাম দিছোঁ লাড্ডু গোপাল লাৰুৱা গোপাল যে লাড্ডু নহয় সি মানুহটো আৰু বাঁকৰটো সি গোপালে দিয়াচোন গতিকে সি লাড্ডু গোপাল আচ্ছা মোৰ নাম দিছে সেইকাৰণে নাৰিকল মই বোলে বাহিৰটো টান ভিতৰটো বোলে চফ্ট সি এনে দেখিছে ভিতৰটো বোলে চফ্ট এতিয়া ইয়াকো সেই দেখিছেনে কিমান বেয়া কথা ক'লে মোৰ পূজাত দিয়াটো ভাঙে কোনটো নাৰিকল সেইটো জানিলে ভাল ন কি হ'ব নাৰিকল অলপ আগফালেও কোমল থাকে মানে সুধিবলৈ একো নাই ন কিন্তু ওপৰলৈ চাইছ নহয় সেইটো নহয় কথা ভাবি আছোঁ নাৰিকলটোৰ কথা মানে তাৰমানে মোৰ মুখখনৰ ডিঙিটোৰ ওপৰতে নাৰিকলটো বহাই দিছে সেইটো ক'লা তুমি আচ্ছা আপোনাক মই সুধিব বিচাৰোঁ যে আপুনি ধাৰাবাহিক কেইখন যিমান কৰিলে কামবেক কৰিলে অফক'ৰ্ছ ভাড়াঘৰ এখন এনেকুৱা ধাৰাবাহিক হৈ পৰিল মানে 6 বছৰ ৰুল কৰাটো ডাঙৰ কথা নহয় 6.5 বছৰ চ' সেইখনে কিন্তু এটা কথা যে গোটেই আপোনালোক 4জন দেৱাশীষ হওক থাৰ্চিন হওক
ৰাজুদা হওক বা আপুনি হওক এটা বেলেগ পৰিচয় দাঙি ধৰিলে মই ভাবোঁ মানে আপোনালোকক আগৰ পৰা ৰাজুদাহঁতকো আগৰ পৰা চিনি পায় ইহঁতকো চিনি পায় কিন্তু এইখনত মানে আপোনালোকক বহুতে ৰিয়েল লাইফ ফেমিলি নিচিনাকৈ বহুতে লৈ ল'লে চ' সেইখন চিৰিয়েল কৰাৰ পাছত আপুনি কেনেকুৱা টাইপ কেৰেক্টাৰ বিচাৰিছিলে আৰু সেনেকুৱা টাইপ কৰি পেলাই আপুনি কোনখন বেছি ভাল পালে চ'ফাৰ কৰি সেইখন যেতিয়া কৰিছিলোঁ তেতিয়া মই এবাৰ হেৰিলৈ গৈছিলোঁ তো কি কয় লখিমপুৰত এজন মানুহ আহি এগৰাকী মানুহ আহি মোক সুধিলে মই মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰা গৈছিলোঁ আহি সুধিলে আপোনাৰ হাজবেণ্ড অহা নাই মই বোলো আহিছে কোনা বোলো সেয়া এখেতে গাড়ীখনৰ সন্মুখত নহয় আপোনাৰ আচল হাজবেণ্ডজন মোৰ হাজবেণ্ডে ক'লে মইহে আচল হাজবেণ্ড সেইজন হয় নেকি নহয় মানে আপোনাৰ আচল হাজবেণ্ডজন আহিব বুলি ভাবিছিলোঁ বুলি কৈ পেলাই গুচি গ'ল মই 1 মিনিটৰ কাৰণে মই মানে আচলতে বুজি পোৱা নাছিলোঁ তেতিয়াহে মোৰ হাজবেণ্ডে আহি পেলাই মোক বুজাইছে ৰাজুদাৰ কথা কৈছে বোলো ৰাজুদাৰ কথা কিয় তেওঁ ভাবি আছে ৰাজুদাইটো আচল হাজবেণ্ড গতিকে মানুহে ভাবিয়ে ল'লে আৰু কিছুমানেতো সোধে কেলে মুনক লৈ নাহিলে কেলে মুনক জুৰিক অকলে থৈ আহিছে ঘৰত মানে তেনেকৈ মানুহে ভাবিয়ে লৈছিলে তাৰ পাছতে মই এখন কৰিছিলোঁ সুন্দৰপুৰ গেষ্ট হাউচ বুলি সেইখনো তেনেকুৱাই আছিলে তাৰপাছত মই মানে ভবা নাছিলোঁ কাম কৰাৰ কথা কি কৰিম কি নকৰিম মই কেতিয়াও ভবা নাছিলোঁ আছোঁ আৰু তেনেকুৱাতে কাঞ্চনৰ কাৰণে মোক কথা পাতিবলৈ আহিলে অনিমা পাচনিয়ে তাৰপিছত কথা চথা পাতি পেলাই যোৱাৰ পিছতে মই মানসিকভাৱে প্ৰস্তুত হ'লোঁ যে মোৰ দ্বাৰা সেইটো কাম কৰা নহ'ব কাৰণ ৰাতিপুৱা খুব সোনকালে শ্বুটিঙলৈ যাব লাগিব মোৰ ল'ৰা সৰু তেতিয়া তাক মই খুৱাই বোৱাই স্কুল পঠোৱাৰ পিছত যাব লাগিব গতিকে মোৰ তাৰ অলপ দেৰি পিছত মোৰ হাজবেণ্ড আহিলে কামৰ পৰা অহাৰ পিছত মই ক'লোঁ যে এনেকুৱা কথা কিন্তু মই কৰিব নোৱাৰিম জানা মই এওঁ ক'লে কিয় নোৱাৰোঁ মই বোলো নহয় নোৱাৰোঁ মানে এনেকুৱা কথা ৰাতিপুৱা বহুত সোনকালে হ'ব চোন তেতিয়া তেওঁ মোক বহাই পেলাই বুজালে যে চা তই কি কৰিব পাৰ অকল মই জানো আজিৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালী কোনেও নাজানে তই কি কৰিব পাৰ চবেইতো ভাড়াঘৰৰ মানুহজনী বুলিয়ে জানে গতিকে তই এই কামটো কৰ তাৰ কাৰণে তই কি কৰিব লাগে ক কেনেকৈ কৰিব লাগে ক তই কৰ কি কৰ কি কৰিব লাগে কৰ কেনেকৈ কৰিব লাগে মই কি কৰি দিব লাগে ক মই নহয় তেনেকুৱা হ'বলৈ হ'লে এগৰাকী ভাল মানুহ লাগিব মোৰ ঘৰত তই যোগাৰ কৰ কি কৰিব লাগে তাৰ কাৰণে কাক ক'ব লাগে ক কিন্তু কেৰেক্টাৰটো তই কৰ আৰু মই সেই মোৰ হাজবেণ্ডে কোৱাৰ কাৰণেই মই তেতিয়া লগে লগে মানে কেনেকৈ মেনেজ কৰিব পাৰোঁ কি কৰিব পাৰোঁ কৰি মেলি লৈ মই কাঞ্চনৰ কেৰেক্টাৰটো কৰিছিলোঁ তাৰপাছত আৰু মই এইটো লাইনত মানে তেনেকেই মোৰ ছেটআপ হৈ গ'ল আৰু এতিয়াও মোক ৰাতিপুৱা 7টা বজাতে মাতি পেলাই মই চবকে জগাওঁ আহি চব মই মোটামুটি বাইবিলাক যে আহে কাম কৰা মই ৰাতিপুৱা আহি পেলাই আপোনাক উঠাই ইহঁতক উঠাওঁ মই ৰাতিপুৱা উঠ চবকে উঠাওঁ তাৰপিছতে ঘৰ ঝাৰু দিয়াওঁ তাৰপিছতে পৰ্দাবিলাক লগাওঁ এইবিলাক চব কৰি মেলি তাৰপিছত মই মেকআপ লওঁ তাৰপাছত কেনেবাকৈ আহে আৰু এইখন আপুনি আহে কাৰণেহে ইমান ডিচিপ্লিন বা টাইমত হৈ মানুহখিনি উঠে কৰে মানে উই নিড এ পেৰেণ্টলি ফিগাৰ নো চ' সেইটো ইহঁতি পাই গৈছে তথাপিতো যে পইচাকেইটা দিবলৈ মন নকৰে बच्चों से माँ बाप पैसे थोड़ी ना मांगते अच्छा और इस बात के लिए मेरे को एक्स्ट्रा पैसे देना है বাইদেউ লাভ মেৰেজ নি আপোনাৰ খপকে এইটো কথা সুধিলে যেতিয়া এনেকৈ কথা সুধিলে বহুত ডেডলি প্ৰশ্ন সুধে দেই মই কিন্তু নাজানো এতিয়া ইয়াৰ পাছত এই যি সুধিব সেইটো মোৰ কোনো হাত নাই মোৰ লাভ মেৰেজ নহয় মানে এতিয়া সুধিব বহুত গৈছিলে নহয় সুধে সেইকাৰণে কৈছোঁ নহয় ইমান মৰম কৰে সেইটো কাৰণে কৈছোঁ আপুনি এনেই লাভ মেৰেজ বহুত ছাপোৰ্ট কৰে ন ছাপোৰ্ট কৰে ন যেনেকৈ ক'লে যেন মই যেন ক'ৰবাত গৈ ধৰ্ণা দিলোঁ নাজানো মই কিয় সঁচা লাভ মেৰেজ ছাপোৰ্ট কৰোঁ নে নকৰোঁ নে কি মই এইবোৰ কথা নাজানো মই এটা কথাই জানো যে ভাল বুজাবুজি থাকিলে ই লাভ মেৰেজে হওক এৰেঞ্জ মেৰেজে হওক চবতে ভাল নাই মই এনেই কথা এটা শুনিছিলোঁ মানে গাঁৱৰ পৰা আপুনি বোলে কোনোবা ছোৱালী এজনী পলুৱাই আনি পঠিয়াই দিছিলে বোলে কালে এইটো কোনে ক'লে মাই তুমি কৈছিলা পলুৱাই আনি পঠিয়াই দিছে নাজানো এতিয়া সংসাৰখন ভালকৈ চলি আছে বোলে আপুনি সেইটো কামো কৰে মোৰ কিছুমান চিনাকি আছে যদি কাৰোবাক উঠাব আছে আমাক জনাওক কমেণ্ট কৰি আমি মানুহ লগাই দিম ঘটক ৰেডি কাক কৰালে চব কথা চবতে নহয় মানে এইটো হৈছে নালাগে ক'বলৈ হৈছে চাগে অ'কে তেতিয়াহ'লে আপোনালোকৰ প্ৰিয় সিজাৰ আছে যিসকল প্ৰেমত উগুল থুগুল খাই আছে পলাও লাগি আছে যদিহে আপোনালোক
ইজনে সিজনক ছাপোৰ্ট কৰিব জানে, ষ্টেবল হৈ আছে ফিনেন্সিয়েলি চব পিনৰ পৰা, সেইটো লাগে লাগে পেণ্ডেমিকৰ টাইমতো আৰু লাগে। তেনেহ'লে সাগৰিকা গোস্বামীক যোগাযোগ কৰক। বাকী আমি শুনিবলৈ মন আছিল ষ্টৰিটো। ধন্যবাদ। মই এই বিষয়ে একো নাজানো, এনেই এইবিলাক এক্স আমি ল'ৰাটোক এক্স বুলি ধৰোঁ আৰু ছোৱালীজনীক ৱাই বুলি ধৰোঁ। কোনো এক্স ৱাই নাই, এইবিলাক কোনো কথা নাই, এইবিলাক এনেই মনে সঁচা কথা, বাদ দিয়া এইবিলাক। কি কথা কোৱা সেই মনে সঁচা? এনেই আড্ডা মাৰি থাকোঁতে। এইজোপা গছ নেকি? এইজোপা গছেই মোটামুটি। এইজোপা খালি মই বনোৱা নাই, এইজোপা যোনে তোমাক কৈছে তেওঁ বনাইছে। ডাঙৰ মালি দেখোন। ডাঙৰ মালি। কথাটো সত্যতা আছে বাৰু, কিন্তু পাছত তুমি কোৱাচোন কেনেকুৱা টাইপ ঘটনা? মই নাজানো, মোক জাষ্ট কৈছিলেহে। ঘটনাটো কোন জেগা? সেইটোও নাজানো মই। ৰ'বা এতিয়া বোলে ঘৰত ঠিক হোৱা নাই, আহি পাই গ'লি বোলে তই কোন এইবিলাক জেগাটোকে কৰ। দেখিছ আপোনাৰ কথা কি মই আজিলৈকে একো পতা নাই দেই, চাই লওক। নহয় মোক কৈছিলে যে বাইদেৱে মানে ভাল পোৱাটো বহুত ভাল পায়। চাব লাগে ন, ক'ত কাক পলুৱাইছে, আপুনি নাৰিকল, এইবোৰ কোনে চাই ভাই? তুমি এইবোৰ কি ক'ত এইবিলাক মানে আপুনি ক'লে ন ইয়াৰ মানে খাবৰি আছে কোনোবা ই ভোলা ভালা আক্কা গোলা। ট্ৰেইনখনে হাই কৰি থৈ গৈছে দেই বহুত দিনৰ পাছত। এৰা বনকে পেৰা খাতা। গম পাই গ'লো ইয়াক মই। কিন্তু আপোনালোকৰ চব 2-3টা প্ৰজেক্ট কৰিছোঁ, মইতো কেতিয়াও সোধা নাই ন। নাৰিকলেই নে লাডুৱে নে? আৰু এটা কথা মনত ৰাখিবা, বেছি খবৰ খুচৰিলে দিগদাৰ আছে আকৌ। বেয়া খবৰ আছে ভিতৰত বহুত। নহয় বেয়া খবৰ নাই, কিন্তু ঘটনাটো হৈছে কি বেছি খবৰ খুচৰিলে তোমাৰো খুচৰিম নহয় মই। সেইটো মোক কিন্তু মই খুচৰা নাই দেই, মোক সেনেকৈ দি দিছে এই খবৰবোৰ। আচ্ছা বুজি পালোঁ। এইবোৰো কৰে। পিচিজি গ্ৰুপ খুলিছে মানে পৰচৰ্চা গ্ৰুপ। এইটো কিন্তু বৰ ভাল লগা আকৌ। আমি অজান্তিক এটা সেগমেন্ট ৰাখো নি পিচিজি বুলি? পাৰা। কি কৰে আপোনালোকে কমেন্ট কৰিবচোন পৰচৰ্চা। আপোনালোকে কাৰোবাৰ নাম ভালকে দিব, আমাৰ যদি চিনাকি হয় পুৰা পিচিজি গ্ৰুপ। পৰচৰ্চাৰ নিচিনা ভাল লগা বস্তু একোৱে নাই। তেতিয়া চাহ পকৰি লৈ ল'ম। চাহ পকৰি লৈ এনেও কিন্তু চাহ পকৰি লাগে এটা আড্ডাত। এইটো দোকান খুলিম, মই যে কৈছোঁ মই এক্সট্ৰা বিজনেছ এটা ভাবি আছোঁ, এই বাহিৰতে খুলিম। ইয়াত মই স্পনচাৰ নানো চাহ পকৰি, সেইটো মোৰ পইচা দি মই বনাম। আমাৰ চাহ আছিলে আগতে, এতিয়া বস্তু শ্বুটিঙলৈ গুচি গ'ল ন। তোমালোকৰ এটাই ছেট পইচা পাতি নাই। মই ট্ৰাইপড দেখিয়ে গম পাইছোঁ পইচা পাতি নাই যে। এই ট্ৰাইপড দেখিয়ে গম পাইছোঁ। মই এই ফটোখন যাব লাগে কেইদিনমানৰ পিছত এইবোৰ দেখিব আপুনি। ভুলতে কেতিয়াবা এইটো ৰেড বুলৰ এইটো গুচি যাব। আচ্ছা আপোনালোকে গম পাইছে ন আমি কেলে শ্বুটিং কৰিব পৰা নাই ইমান দিনে? আমাৰ একো বস্তুৱে নাই, ট্ৰাইপড নাই, কেমেৰা তালে যায়, মানুহ তালে যায়, এই লাইট কেইটা যে আছে কেইদিনমান পিছত টেবুল নাই। সেইকাৰণে তুমি মোক কৈছিলা ৰাতি মানে পেকআপৰ পিছত 8টা বজাৰ পিছত তেতিয়া মানে বস্তুবোৰ লৈ পাৰিব। মই এতিয়াহে বুজিছোঁ। প্লিজ ছাবস্ক্ৰাইব কৰক বহুত বেছিকৈ, আৰু বহুতকৈ চাওক, যাতে আমাৰ পুৰণি দিনবোৰ ঘূৰি আহে, আমি আৰু সাহস পাওঁ, পইচা পাওঁ। আমি যি কৰি আছোঁ সেইবোৰ কৰিব মন নাই, আমি এইটোৱে কৰিব বিচাৰোঁ, কিন্তু কৰিব কি পাপি পেট कैसे वाले यहाँ से नहीं आएगा तो वहाँ से तो लेना ही पड़ेगा पैसा है कि नहीं। কিন্তু আমাৰ নতুন যিখিনি জেনেৰেশ্যন মানে যুৱ প্ৰজন্ম তেওঁলোকৰ বহুত দায়িত্ব আছে কিন্তু এক্টিঙত লৈ। মই যেতিয়া প্ৰথম আহিছিলোঁ মানে মইতো একদম সৰুৰ পৰাই ষ্টাৰ্ট কৰা ন, ধৰি লওক সৰুকৈ হেৰিৰ লগত। এতিয়া যেতিয়া গৈ লাষ্টত আপোনালোকৰ লগত পাইছোঁগৈ মানে নহয় সেই ডিফাৰেঞ্চটো গম পাইছোঁ মানে। আমাৰ নতুন ল'ৰা ছোৱালীৰ মন আছে বহুত, কিন্তু ষ্টাডি কৰা নাই মোৰ মতে মানে। সেইটো কাৰণে ধৰি লওক এতিয়া বস্তুটো ৰিয়েল নিচিনা নালাগে। আপুনি যেতিয়া এক্টিং কৰি থাকে মই ফিল কৰোঁ মানে, কেমেৰাত চাই পিনি ফিল কৰোঁ, চকুকেইটাই কথা কয় আপোনাৰ, ধৰি লওক মুখখনে যিটো এক্সপ্ৰেশ্যন থাকে। সেইকাৰণেতো কৈছোঁ যে কিছুমান মানুহে কিছুমান মানুহৰ লগত কাম কৰিব লাগে, তেতিয়া বহুত কথা বুজা যায়। 1 নম্বৰ কথা। 2 নম্বৰ কথা মই তোমাক প্ৰথমে কৈছোঁ যে কোনো কলাই এনেই কৰা বস্তু নহয়, শিকোৱা বস্তু নহয়। কলা কেতিয়াও শিকোৱা বস্তু নহয়, শিকে, বহুতে শিকে। এতিয়াতো অভিনয় শিকিবৰ কাৰণেতো স্কুল আছে, গ্ৰামেটিকেলি বহুত কথা শিকায় ইটো সিটো। কিন্তু মোৰ কথা হ'ল যে যেতিয়া ভিতৰৰ মানুহটোৱে যেতিয়া ভিতৰৰ সত্তাই যেতিয়া কথা নক'ব তেতিয়ালৈকে কোনো ধৰণৰ অভিনয় নহয়, কোনো ধৰণৰ কলাই নহয়। যেতিয়ালৈকে ভিতৰৰ মানুহজনীয়ে ভিতৰৰ সত্তাই নক'ব, যেতিয়া ভিতৰৰ সত্তাই ক'ব তেতিয়া অট'মেটিকেলি হ'ব ন। মোৰ মা এনেকুৱা এটা সময়ৰ অভিনেত্ৰী যিটো সময়ত টকি কৰিবলৈ যাওঁ, টকি বুলি কৈছিলে তেতিয়া চিনেমাক।
চিনেমাক টকি বুলি কয় টকি কৰিবলৈ যাবলৈ নিদিয়ে গোসাঁই বামুণৰ ঘৰৰ ছোৱালী তেনেকুৱা দিনৰ মোৰ মা মানুহ আৰু তেতিয়াৰ পৰা মোৰ মায়ে অভিনয় কৰিছে আৰু মোৰ মাক বহুতে চিনেমাৰ অফাৰ কৰিছিল কিন্তু মায়ে কৰিব নোৱাৰিলে আৰু পিছলৈ যেতিয়া যিমানে দিন বাগৰি আহিলে মোৰ ঘৰতো চব মানুহে এইটোৱে কৰে গতিকে মোৰ যেতিয়া দিন বাগৰি আহিলে তেতিয়া মায়ে খুব মোক আৰু মোৰ সৰু দাদাক মানে এইটো লাইনত যাতে নাযায় এইটো লাইনৰ পৰা যাতে আঁতৰি থাকিব পাৰে এনেকুৱা ধৰণৰ চেষ্টা এটা চলাইছিল কিন্তু সেয়া নহ'ব ন ভিতৰৰ মানুহটোৱেতো বেলেগ কথা ক'ব ন গতিকে আমি দুটাই এতিয়া গোটেইখন মানে আমি দুটাই মানে ওতঃপ্ৰোতভাৱে জড়িত এইটো গতিকে তেনেকুৱা কথা এইটো কোনেও আঁতৰাই ৰখা বস্তু নহয় আৰু কোনেও কৰ বুলিলেও কৰাব পৰা বস্তু নহয় গতিকে যেতিয়াই মানুহৰ ভিতৰৰ আত্মাটোৱে ক'ব তেতিয়াই সেইটো মানুহৰ মন নাজানো মে বি ৰং মানুহখিনি আহিছে ইণ্ডাষ্ট্ৰীত মানে কনভিন্স হ'ব লাগিব ন আপুনি যদি এক্টিং কৰি আছে মই এইটো চাইডৰ পৰা কনভিন্স হ'ব লাগিব যে তেওঁ কৰি আছে এইটো বস্তু কিন্তু এতিয়া ৰিচেণ্টলি চলি আছে কনভিন্স যেতিয়া হ'ব চোৱা মানুহজনে তেতিয়াহে পতিয়ন যাব যেতিয়া কৰি থকা মানুহজন পতিয়ন যাব তেওঁৰ আত্মাই যেতিয়া পতিয়ন নিয়াব নিজকে যে মই এইটোহে চৰিত্ৰ যেতিয়া পতিয়ন নিয়াব তেতিয়াহে পাৰিব নহ'লে কেতিয়াও নোৱাৰে নহ'লে কলা আৰু অলপ ইফাল ইফাল কৰিলে বেলেগে বনেগে কিবা সেইটো মাজত পাৰ্থক্যত আপোনালোকে নিজে বুজক আৰু আহি যাওক ছাপোৰ্ট কৰিবলৈ আশা কৰি আগৰ দিনবোৰ আকৌ আহিব 5-6খনকৈ গাড়ী লৈ যাব পাৰিম আমিও এতিয়া নিচিনা আৰ্টিষ্ট অটত যাব নলগা হ'ব তুমি ক'ত উবাৰ লৈ যোৱা হে আৰ্টিষ্ট মই নিজে আহে ন দামী দামী গাড়ী মোৰ দামী গাড়ী নাই কি কৰিবা এতিয়া আপোনাৰ দেখোন দুখোজ দিতে পাইগৈ ঘৰটো সেইটো হয় তথাপিতো অটলৈতো আহিব লাগে কাৰণ বেগ এটা থাকে মস্ত সেইডাল লৈ পেলাই মই অট লৈ সদায় আহোঁ কিমান দুখ দেখিছা মোৰ ওচৰতে তথাপি তুমিতো লৈ যাব পাৰিবা বাইদেউক যাওঁতে আচ্ছা থাকিলেও সি মোক থ'বলৈ এনেকৈ ঘূৰি আহিব লাগিব তাৰ ঘৰটো এনেকৈ গ'লে খোজকাঢ়োতে পায় ইমানো দূৰ নহয় বাট ষ্টিল আই কেন ডু ইট নট এ প্ৰব্লেম কিন্তু তাহাঁতি এইটো ল'ব লাগে দেখিলা কথাৰ লাষ্টতে তোমাক দি দিলে দায়িত্ব তোমাৰ গান এটা ভালকৈ নুশুনিলোঁ মোৰ ফাৰ্ষ্ট ডিঙিটো বহুত প্ৰব্লেম দি আছে এ চি লগোৱাৰ কাৰণে ঠাণ্ডা লগাব নোৱাৰোঁ আৰু নেক্সট গিটাৰখন নাই গিটাৰ নহ'লে মই ট্ৰেইন মানে শিকা নহয় আমাৰ ওচৰত এখন স্কেলো নাই আমাৰ ওচৰত স্কেল থাকিলেও এই স্কেলো ধৰিব পাৰিব 15 চেণ্টিমিটাৰ 16-18 ধৰিম এনেকুৱা টাইপ এইটো বহুত দিগদাৰ হয় মই শিকা নাই যে ক'তো আপোনাৰ সেইটো নাপালে দিগদাৰ হয় কি শিকা নাই গান শিকা নাই আচ্ছা গান নিশিকিলেও বহুত মানুহে দেখোন নিশিকাকেও বহুত মানুহে বহুত ভাল গান গায় আপোনাৰ কি ফোন আহিলে নেকি ফোন অথনিৰ পৰা আহি আছে মানে মোৰ দেউতাই ফোন কৰি আছে দেউতাৰ সময় দিয়া আছিল 6 বাজিব হৈছে সেইকাৰণে আচলতে আমি তেন্তে আৰু পলম নকৰি সামৰোঁ মোৰো হোম মিনিষ্টাৰ ফোন আহি আছে মোৰ দায়িত্ব ঢেৰ নহয় এতিয়া ঢেৰ দায়িত্ব এতিয়া তাই কোৱাই নাই মই আধা যে ডাবিং আধা কৰি আহিছোঁ আকৌ কাইলৈ মই যাবই লাগিব কাইলৈ এটা প্লেন বনাইছে বাইদেউ মোৰ লগত আচ্ছা এটা কথা লৈ পেলাই আমুকত যাব লাগিব এতিয়া মই বিয়া পাতিলে কিমান সমস্যা চাওকচোন মই কেনেকৈ কথা ঘৈণীয়েকক ক'ব লাগে সেইটো কথাটো নহয় এতিয়া মোৰ কথাটো হৈছে এতিয়া মই দিব লাগে ডাবিং এটা পিছত বাকী গ'ল সেইটো খতম কৰাৰ লগে লগে মোৰ ধনখিনি সোমাব সেইটো নকৰাৰ লগে মই ধন নাপাওঁ আজিয়ে মই চাফা দি আহিম বুলি ক'লোঁ কিন্তু ইয়াত টাইমটো মিলাব লাগে কাৰণে মই অকল এটা পিছত থাকি গ'ল এতিয়া কাইলৈ দিনটো তেওঁ কিন্তু ইয়াত ঘৈণীয়েকে কালিৰ পৰা মই শুনিছোঁ দিয়ে তাকেও খুব দিয়ে সুনয়না দাস দেখিলা এদিন ভাল পাইছা সেইটো এপিছড তুমি চাবই লাগিব আৰু প্লিজ তুমি এইটো পিছত চোৱা পিছত তুমি চোৱা সেইদিনাখন গালি দিয়া সকলোৱে গম পাই গোটেই মানুহে গম পালে চেছ চাগৰি সেইদিনাখন ফোন কৰি তাক গালি পাৰিছে সি একাউণ্টৰ পৰা পইচা ওলাইছে পইচা উলিয়াই সি পাৰ্টি কৰিছে ঘৈণীয়েকে ফোন কৰি তাক সুধিছে যে তুমি পইচা তুমি মই পইচা উলিয়াইছোঁ মই পইচা পিছে কি হ'ল নহয় সেইফালৰ পৰা কৈছে যে মানে মই আন্দাজ কৰিছোঁ সেইফালৰ পৰা সেইটো কথাই ক'ব লাগিব কাৰণ তাৰ উত্তৰত এইটোৱে এটা মানে সেইফালৰ পৰা কৈছে যে পইচা যাৰে নহওক কথাটো হৈছে যে তুমি কিয় তুমি ইমানখিনি পইচা উলিয়ালা কি কৰিলা ইমানখিনি পইচা হিচাপ তাৰপাছত সি যেতিয়া পৰিবাৰক বকি মেলি শেষ কৰি ফোন থৈছে তেতিয়া মই তাক কৈছোঁ যে চোৱা তোমাৰ মানুহজনীক মই থেংক ইউ দিছোঁ বুলি তুমি ক'বা আৰু তোমাৰ মানুহজনীক তোমাৰ মানুহজনীক কাৰণে তুমি এটা সময় আহিব তোমাৰ কাৰণ তাই ইমান মানে হিচাপ তাই গতিকে তোমাৰ মানুহজনী একদম মানুহ ঘৰৰ মূল মানুহগৰাকীয়ে যদি মানে গৃহিণীজনী যদি হাত খোলা হয় বা গৃহিণীজনী যদি হিচাপ নাথাকে তেনেহ'লে চফা কিন্তু এতিয়া এটা কথা আপুনি মনত কৰি ভাল কৰিলে যে মই সদায় জইণ্ট একাউণ্ট থকাটো ইউজ নকৰোঁ সেইদিনা বলতে কৈ দিলোঁ সেইদিনা তাইক মাকৰ ঘৰত থৈ আহিছিলোঁ
পইচা উলিয়াই খাই বৈ উৰাই শেষ কি ওলাই দিব পইচা কিনে এই অলপ মায়াকতি আহিছিলে বেঠেগা ৰাতকো বুলি ক'লে চাওঁ বেঠক বেঠেঙে মতলব চোফাত বহিলে মাটিত বহিলে পিজ্জা খালে পিজ্জা চজা খালে খালে আৰু কিবা কিবি যিয়ে নহওক কিন্তু তাৰ পৰিবাৰে তাক গালি পাৰিছে সাংঘাতিক ধৰণে গালি পাৰিছে আপুনি কেনেকৈ শুনিলে হে কাৰণ তোমাৰ সঁচাকৈ নাৰিকল নহয় গছ আপুনি কাৰণ আপুনি গছো গছ বট গছো নাচাকে ডাঙৰ কথা ইউকে লিফ্ট আছে এই মানে তাৰ যিটো মানে কথাটো কি কেনেকৈ গম পোৱা যায় তোমাৰ মুখখন চালে মই কেনেকৈ গম পাম তুমি ফোনত আছা তোমাৰ ফোনত যিবিলাক কথা হৈ আছে তোমাৰ মুখত ফুটি উঠি গৈছে ন লাহে 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 খং উঠি এটা সময়ত সি ব্ৰাষ্ট হৈ পেলাই তাক বিৰাট ধমকি এটা দি পেলাই ফোনটো কাটি দিছে মই জানো এই যে পৰিবাৰে তাক ধুইছে ধোৱাৰ পিছত সি তাৰ উত্তৰ নাই ন সেইকাৰণে সি লাহেকৈ একদম এনেই ব্ৰাষ্ট এটা হৈ পেলাই সি নিজেও জানে যে সি ভুল কৰিলে কাটি দিলে এতিয়া কি তোমাৰ পৰিবাৰৰ কাৰণে তুমি মানে ভালকৈ থাকিবা এইটো মই মানে বিশ্বাস বহুত ঘৰ ধৰা ছোৱালী এইটো এপিছ'ড ইয়াতে সামৰিছোঁ আৰু যদি অলপ হয় বা দীঘল কৰোঁ মই চাই চেছ এতিয়া মোৰটোহে মোৰ শেষ হোৱাৰ পিছত বাগৰিব ইয়ালে চ' মই আঁতৰি দিছোঁ আপুনি মই ইয়াৰ পৰিবাৰক ভালকৈ লগেই পোৱা নাই কিন্তু মই সেইদিনাখন গম পাইছোঁ পৰিবাৰ এদিনেই অকণমান সময় কাৰণে এদিনেই দেখিছোঁ বহুত কৈ থাকোঁ কিন্তু নানে এইটো বেলেগ এটা ৰুম ধুনীয়াকৈ চাফা কৰি নিৰ্দিষ্টকৈ চাইড কৰি টিকলাটো তাতে পেলাই থৈ দিম মই দিনটো মোৰ আপত্তি নাই মইতো ভালেই পাওঁ তেতিয়া মোৰ টেনশ্যনটো কমি যায় আকৌ কান্দে খোৱা নাই দিয়ে টিকলি মই কিন্তু নোৱাৰোঁ অকলে চম্ভালিব কাইলৈ পৰা আমাৰ ঘৰত কাম মানুহ এগৰাকী আহিব থেংক ইউ কাইলৈ পৰা আহিব নেকি চোৰ মাজত এইবিলাক কথা কোৱা এইটো শ্ব' নেকি এইটো নিজৰ মোৰ কিমান প্ৰব্লেম আছে আপোনালোকে কি জানিব আজিকালি ঘৰৰ কাম মানুহ এগৰাকী বিচাৰি গ'লোঁ 15,000 বিচাৰিছে মাহত মই বেহুচ হৈ গ'লোঁ লাগিলে এনেকুৱা যে ময়ে কৰি দিওঁগৈ নেকি গৈ পেলাই বেলেগৰ তাত আজি মোকতো প্ৰাঞ্জলে কৈছে যে সাগৰিকা বা আপোনালোকৰ বেডৰুমটো বঢ়িয়া হ'ব আপোনালোকৰ বেডৰুমটো মই বোলো কি তই কি কৈ আছ নহয় আপোনালোকৰ বেডৰুমটো আপুনি চিন্তা নকৰিব আপুনি ঘৰতে থাকিব পাৰিব 1 ঘণ্টা দেৰি হ'লেও দিগদাৰ নাই আপুনি একদম আপোনাৰ বেডৰুমতে কাম কৰিম আমি বেছি চিন নাই 5টা নে 6টা চিন মই বোলো গোটেই চিৰিয়েলখনত মোৰ বেডৰুমৰ চিন মাত্ৰ 5টা নহয় মানে আজি 5টা আকৌ 3 মাহমানৰ মূৰত আকৌ 5টা মই বোলো আচ্ছা আপোনাৰ বেডৰুমতে কৰিম এইটো দিগদাৰ নাই সিফালৰ ৰুমকেইটা যে আছে সিফালৰ ৰুমকেইটা ভিন্দহঁত থাকিব এইটো ৰুমত আমুক কৰিম ইহঁতি লাইট কৰি মই বোলো ৰচোন প্ৰাঞ্জল অলপ এইখিনিতে ধৈৰ্য ধৰ তই মোৰ ঘৰত শ্বুটিং কৰিবি আপোনাৰ ঘৰত কোনে পাৰ্মিশ্যন দিলে নহয় আপুনি মানে কৈছোঁ মই বোলো তই এইটো কোৱাটো নাই তই ডাইৰেক্ট তই শ্বুটিং অহাৰ প্লেন কৰিছ ভিন্দুৰ ফোন নাম্বাৰটো মই ভিনিহাৰ ফোন নাম্বাৰ কেলে নহয় ভিন্দুক ফোন কৰোঁ তই ভিনিহাৰক ফোন কৰি কিডাল কৰিবি ভিনিহাৰে ক'ব এইহে জানে বুলি ক'ব তই মোৰ ঘৰত শ্বুটিং কৰিব সি শ্বুটিং মানে সি লৈ যায়েই এতিয়া শ্বুটিঙৰ ইউনিট গতিকে সেয়েহে আজি সেইটো ঘটনা হৈছে আচ্ছা এতিয়া আমি এইখিনিতে সামৰো মোৰো দেৰি হৈছে মোৰো ফোন আহিছে আকৌ কৈ দিব পিছে মই এবাৰ লাউড স্পীকাৰ শুনাম কি বকে মানুহক নহ'লে মোৰ জীৱনটো কিমান কষ্ট আজি যদি সেই মানুহগৰাকী কাইলৈ পাব আজি টকাৰি মোৰহে দিব আজিকালি বহুত দাম বাঢ়ি গৈছে বস্তুৰ চবৰে পেট্ৰল 107 হ'বগৈ এতিয়া 104 আজি মা ফ্ৰেঞ্চবিনৰ দাম কিমান জানা নাজানো 120 টকা নুশুনো নাখাওঁ পাথৰ চুবাম আৰ্টিষ্টক পইচা নবহাই এতিয়া চবৰে বাঢ়িছে খালি আৰ্টিষ্টৰ 1 টকা 4 আনা আছে কিয় ক'ব নোৱাৰোঁ পৰিচালকবিলাক প্ৰযোজকবিলাকৰ কাৰণে হৈছে এই প্ৰযোজকবিলাকে কম পইচাত কাম কৰে আৰু পৰিচালকবিলাকে আমাক পইচা নিদিয়ে এই প্ৰযোজকবিলাকে কম পইচাত কাম কৰে কৰি পেলাই আৰু আমি কৰি আছোঁ ন কি কৰি আছা এপটো যে কৰি আছোঁ সেইটো কাৰণে ন কি হ'ব এইটো কৰি সেইটো এনেকুৱা হ'ব হয়তো আমি আপোনালোকক ইমানেও দিম বা আপোনালোকৰ পৰা ল'ম প্লিজ দিয়ক বহুত হৈ গ'ল পাছত নাই দুটা পৰা যিকোনো এটা হ'ব চ' পিছৰটোলৈ যাবলৈ মন নাই হ'ব নালাগে আগতে হওক আপোনাৰ এইটো লগ চাইনিং এমাউণ্ট 1 বছৰ কিন্তু আপুনি বেলেগ কাম কৰিব নাই তেনেকুৱা হ'ব নেকি ভাবি আছোঁ আচ্ছা নাজানো কি হয় কিন্তু মোৰতো এবছৰ বেলেগ জেগাৰ কাম কৰিব মন নাযায় কিমান চিৰিয়েলবোৰ কৰি থাকিম কিয় কৰি থাকিম আমি যদি মাহে 5 লাখ টকা পাই থাকোঁ নকওঁ মই থিয়েটাৰ নাযাওঁ বুলি ক'লোঁ থিয়েটাৰ নামাতাই হৈ দেখিলে চিৰিয়েল নামাতিলে নাই চিৰিয়েল কৰিবা সেইটো কথা নহয় নাই থিয়েটাৰ কৰিবলৈ চিৰিয়েল চব কৰিব লাগে जी है सबका म्यूजिक वीडियो मुंडन किसी के घर पे शादी
ये सगाई जो है বুলাও মই আহিম চব কৰিব লাগে সেইজনে শিল্পী যিজন শিল্পীয়ে চব কৰিব পাৰে যেনেকৈ বিষ্ণুদাই মোৰ চিনেমাত কৈছিলে যি শিলৰ দৰে কঠিন প্ৰত্যাহ্বানক গাখীৰৰ দৰে পি খাব পাৰে সিয়ে শিল্পী আকৌ এবাৰ কোৱা যিয়ে শিলৰ দৰে কঠিন প্ৰত্যাহ্বানক গাখীৰৰ দৰে পি খাব পাৰে সিয়ে শিল্পী বা বিষ্ণুদাই কৈছিলে আমাৰ চিনেমা ডাইলগ তাৰ হেভি দি থৈছোঁ অলৰাইট দ্যাটছ অল আই লাভ ইউ থেংক ইউ আৰু ক'ব আছে একো নাই আপোনালোকে এপটো এবাৰ চাবগৈ আমি তলত লিংকত দি দিম হেৰিটো আৰু যিমান পাৰে গৈ চাইন আপ কৰিব ফ্ৰী চাইন আপে চলি আছে এতিয়া তো আশা কৰিছোঁ ভাল ভাল ৱেব ছিৰিজ কেইখনমান আহি আছে আৰু যদি ভগৱানে কয় আপোনাৰ লগতো কৰিম আপুনি ৱেব ছিৰিজ নকৰে চাগে ন কেলৈ কৰিব 8টা বজাৰ পাছত নকৰে না তেওঁ 8টা বজাৰ পিছত সৰি সেইটো কেনেকুৱা ৱেব ছিৰিজ সেইটো এনেকুৱা হ'ব পাৰে নি 8 PM নামটো মাহত দুদিন কি মাহত দুদিন 24/7 মানে আমি যদি মাহত যদি অকল দুদিন আমি ৰাতি শ্বুট কৰোঁ 8টা পিছত আপুনি ঘৰৰ বাহিৰ পাৰিব না চাগে ৰাতি শ্বুটিং কৰাটোত মোৰ আপত্তি নাই কিন্তু কথাটো হৈছে ৰাতিপুৱা 8টা বজাৰ পৰা টাইম যদি আপোনাৰ ইভিনিং 5টা বজাত দিয়ে ইয়েছ সেইটো বেলেগ কথা পাৰি ন যে ৰাতিৰ শ্বুটিং কৰিম আমি দিনত নাই 5টা বজাত সেইটো বেলেগ কথা কিন্তু তুমি ৰাতিপুৱা 8টা পৰা পিছদিনা 8টা লৈকে পিছদিনা 8টালৈ না সেইটো নহয় তুমি কি বুলি ভাবিছা সেইটো নহয় ইভিনিং 6টা বজাত ষ্টাৰ্ট কৰিম ৰাতিপুৱা 4টা লৈকে সেইটো হ'ব পাৰে অ'কে ঠিক আছে ঠিক আছে ভাল লাগিল লগ পাইছোঁ থ্যাংক ইউ সো মাচ বহুত কথা পাতিব আছে আৰু দেৰি হৈ গৈছে মোৰ ঘৈণীৰ সৰি আকৌ আহিম এতিয়াবা কথা পাতিম মোৰ মানুহজনী ওচৰলৈ যোৱা আগতে মই এইখিনিতে এটা চমু বিৰতি লৈ যাব লাগিব কিবা এটা কাম এটা আছে পটককৈ আকৌ বিৰতিও আছে তোমাৰ আছে সেইটো মানে ক'ব নোৱাৰোঁ কিন্তু আপুনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ থ্যাংক ইউ ভাল লাগিল তোমাৰ লগত কথা পাতি ভাল লাগিল আৰু বেছিকৈ নুখুচৰিবা আপোনালোকৰ এটা ডাঙৰ আপোনাক এটা আমি মেম্বাৰ বনাব লাগে সেইটা কেইখনকে পিচিজি আপুনি সন্মুখৰ মানুহক ধৰিব কি ধৰিম পিচিজি কৰিম আচ্ছা বেয়া নহয় মজা হ'ব মাজত বহিম একদম বঢ়িয়া ঠিক আছে well that's all from today's episode হাঁহি থাকিব আৰু প্লিজ আচ্ছা ঠিক চাই থাকিব মাস্কো পিন্ধি থাকিব